চতিয়া জামুগুৰি মানুহখিনিক মই যিটো ছবছৰীয়া অসম আন্দোলন সেই ছবছৰীয়া 79ৰ পৰা এই মানুহখিনিক আন্দোলনৰ সময়তো মই খুব ভালকৈ পাইছোঁ। গতিকে এই মানুহখিনিৰ লগত মোৰ চিনা জনা সম্পৰ্ক মানুহখিনিক বুজি পাওঁ। ডিলিমিটেশ্যনৰ পিছত আপোনাৰ সমষ্টিত সংখ্যালঘু ভোটাৰৰ সংখ্যা বাঢ়িছে, তাৰ পিছতো আপুনি আত্মবিশ্বাসী হৈ আছে। এটা হত্যাকাণ্ডৰ সৈতে আপোনাৰ নাম জড়িত হৈ পৰিছে। আপুনি কি ভাবে এই যিটো বিতৰ্ক হ'ল কিছুতো প্ৰভাৱ পৰিব চাগে নিৰ্বাচনত, বা বিশেষকৈ চাহ বাগিচা অঞ্চলত বা আদিবাসী যিখিনি ভোট, সেই ল'ৰাটোক কোনোবা দিনা যুৱ পৰিষদত মই স্থান দিছোঁ নেকি? সেই ল'ৰাটোক AGPত কোনোবা দিনা মই স্থান দিছোঁ নেকি? পানেশ্বৰ বসুমতাই কেণ্ডিডেটৰ সেনাপতিৰ নিচিনাকৈ সি যিবিলাক প্ৰচেছন কিবা কিবিত আগভাগ সেইবিলাক ফটো চটো আছে, কেনেধৰণে এটা পৰিৱেশ কৰিছিল। কিন্তু তুমি বেদক কোৱাচোন, মই 96ত MLA হওঁতে তুমি মোৰ লগত আছা, তুমি 12 চনলৈকে মোৰ লগত ঘনিষ্ঠ হৈ আছা, 2001 চনত এই হত্যাকাণ্ডটো হওঁতে তুমি আমাৰ অসমত হেৰিয়ত মিডিয়াত দায়িত্বত আছা, তুমি কি লিখিছিলা? আৰু বিধায়ক বেমাৰী বেছি দিন নাথাকে জীয়াই, গতিকে এইজন বিধায়কক ভোট দি লাভ নাই, এই ধৰণৰ কথাও কৈছিলে। আজি তেওঁ কৈছে যে জামুগুৰি চেণ্টাৰত মোৰ ভৰিত ধৰি ক্ষমা খুজিব। কেৱল কংগ্ৰেছেই আপোনাৰ শত্ৰু নে দলৰ ভিতৰতে আপোনাৰ সতীৰ্থ কিছুমান আছে, ধৰক যাৰ ঈৰ্ষাৰ বলিও আপুনি হয় কেতিয়াবা? আমাৰ এটা বদনাম আছে অসমীয়া জাতিটোৰ, কৰ্মবিমুখ জাতি বুলি। তেনেস্থলত আপুনি অসমীয়া ল'ৰা ছোৱালীক লৈ কন্যকাখন কেনেকে সম্ভৱ হৈছে? বিয়া বুলি ক'লে নাহে, পূজা বুলি ক'লে নাহে, বিহু আছে, আমি বিহু বুলি ক'লে নাহে। অসমীয়া গিৰি কৰিবলৈ হ'লে অৰ্থনৈতিকভাৱে আমি দুৰ্বল যদি হওঁ, তেতিয়া অসমীয়া গিৰি এইখন অসমত নচলে। জয়সাগৰ, শিৱসাগৰ এইবিলাক যে পুখুৰী খান্দিছে, এই পুখুৰীবিলাক কি সন্দেহজনক মানুহ আনি খান্দিছিল নে JCB ফকলেণ্ড দি খান্দিছিল? আমাৰ মানুহে খান্দিছিল। নাম ডাঙৰ শিলৰ সাঁকো আমাৰ মানুহেতো বনাইছিল সেই সময়ত, বাহিৰৰ বিজ্ঞানী আনি বনাইছিল। আজি গৰুখুটিত আমাৰ যদিও 7,800 বিঘা মাটি আছে, আজি প্ৰায় 12,000 বিঘা মাটি আমাৰ কব্জাত আনিছোঁ। গৰুখুটিত আজি বানপানী নাই, বানপানী প্ৰত্যাহ্বান আছিল, মথাউৰি বনা হ'ল। গৰুখুটিত দলং নাছিল, নাওৰে পাৰ হৈছিলোঁ, আজি দলং হ'ল। নদুৱাৰ কৰ্মসংস্কৃতি, নদুৱাৰ পথাৰ বজাৰ দখল কৰা নদুৱাৰ প্ৰতিগৰাকী যুৱক যুৱতী স্বনিৰ্ভৰশীলৰ নদুৱাৰত হাত পাতি ভীৰুৰ দৰে থকা নদুৱাৰ হ'ব নালাগে। আপোনাৰ কেতিয়াবা মনত আক্ষেপ থাকেনে যে মন্ত্ৰিত্ব যদি আপুনি পালেহেঁতেন হয়তো আৰু বহু কিবা কিবি কৰিব পাৰিলেহেঁতেন? বিভিন্ন সময়ত যে আপোনাৰ বিতৰ্কবোৰ হয় বা অপপ্ৰচাৰেই হয়, এইবোৰে আপোনাক হতাশ কৰে নেকি কেতিয়াবা? ল'ৰাটো এটা ভাল মন লৈ কাম কৰি থকা ল'ৰাটো মনত বেজাৰ পোৱা, দুখ পোৱা যেতিয়া কথা এটা কোনোবাই কৈ দিব, মই সেইদিনা ৰাতি শুব পৰা নাই। মই সি হাৰে আছে নেকি, কান্দি আছে নেকি, কষ্ট পাইছে নেকি, মই উঠি উঠি চাইছোগে। নমস্কাৰ, চাই আছে অপেন মাইণ্ড, মই সংগীতা দেৱী দত্ত। ইতিমধ্যে গম পাইছে যে আজি মোৰ অতিথি হৈছে অসমৰ এগৰাকী প্ৰভাৱশালী ৰাজনীতিক, নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা। আমি যিহেতু বিধানসভা নিৰ্বাচন সমাগত, গতিকে নিৰ্বাচন সম্পৰ্কীয় আমি কেতবোৰ কথা বতৰা তেওঁৰ সৈতে পাতিছোঁ। যিহেতু 5 বাৰৰ তেওঁ নদুৱাৰ সমষ্টিৰ বিধায়ক, ধাৰাবাহিকভাৱে তেওঁ নদুৱাৰ সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে। এই নদুৱাৰ সমষ্টিৰ 5 বাৰৰ বিধায়ক হোৱাৰ আঁৰত, তেওঁৰ এই জনপ্ৰিয়তাৰ আঁৰত আচলতে কি আছে আমি জানিব বিচাৰিছোঁ। আমি কথা পাতিছোঁ এই বিষয়ে। বিভিন্ন সময়ত তেওঁক বিতৰ্কই লগ দিয়ে, বিভিন্ন বিতৰ্কত তেওঁ সাঙুৰহে পৰে। গতিকে এই বিতৰ্কসমূহে তেওঁক কেনেধৰণে ক্ৰিয়া কৰে, নিৰ্বাচনত এইসমূহ বিতৰ্কই তেওঁক প্ৰভাৱ পেলাব পাৰে নেকি, এই বিষয়েও কথা পাতিছোঁ। আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নদুৱাৰ সমষ্টিটোলৈ কেনেধৰণৰ পৰিৱৰ্তন আহিছে আৰু এই পৰিৱৰ্তনসমূহৰ প্ৰভাৱ আগন্তুক নিৰ্বাচনত কেনেধৰণৰ হ'ব। তাৰোপৰি যিহেতু কন্যকা বহুমুখী কৃষি ফাৰ্মৰ জৰিয়তে নদুৱাৰ সমষ্টিৰ বিধায়কগৰাকীয়ে অসমীয়াগিৰি কৰি দেখুৱাইছে, সেই অসমীয়াগিৰিৰ আঁৰত তেওঁৰ কেনেধৰণৰ প্ৰত্যাহ্বান আছে আৰু এই সফলতা তেওঁ কেনেধৰণে অৰ্জন কৰিছে, এই বিষয়ে আমি কথা পাতিছোঁ। ভিডিঅ'টো শেষলৈকে চাব, নিশ্চিতভাৱে আপোনালোকেও অনুপ্ৰাণিত হ'ব আৰু ভিডিঅ'টো নিজে চোৱাৰ লগতে আনৰ সৈতেও শ্বেয়াৰ কৰিব। দাদা, মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। ইলেকশ্যন পাইছেহি, গতিকে ব্যস্ততা বাঢ়িছে। এইটো ইলেকশ্যনটো মই 96ৰ পৰাই খেলি আছোঁ। ইলেকশ্যন টাইমত এটা ব্যস্ততাটো বাঢ়ে আৰু এটা উৎসৱৰ নিচিনা এটা পৰিৱেশ হয়, নহয় জানো ইলেকশ্যন বুলি ক'লে? বহু মানুহ লগ কৰিবলৈ আহে, কোনোবা শুভেচ্ছা, কোনোবা সহযোগিতা বা কিবা কিবি কাৰণৰ। ইলেকশ্যনৰ সময়ত মানুহৰ সমাগমটো বেছি হয় আৰু এইবাৰ তাতে ইলেকশ্যনটো ইমান কম সময়ৰ ভিতৰতে দি দিলে। গতিকে এইকেইটা দিন
মানে মানুহৰ সমাগমটো বেছি, গতিকে ব্যস্ততাটো বেছি আছে। বেছি এইবাৰ আমি আপোনাৰ মেলে মিটিঙে দেখিছোঁ আপুনি খুব আত্মবিশ্বাসেৰে কৈছে যে এইবাৰ 1,20,000 ভোটত আপুনি টাৰ্গেট লৈছে। তাৰমানে মই এতিয়া 96ৰ পৰা বিধানসভা নিৰ্বাচন এইবাৰ মই 7 নম্বৰটোত ভৰি দিম। মানে 6টা ইলেকশ্যন খেলিলোঁ, 5টাত জয়যুক্ত হৈছোঁ, এটাত বেয়া হৈছে। গতিকে মই মোৰ সমষ্টিটো বদলোৱা নাই, খালি অলপ ডিলিমিটেশ্যনত 15% মান ইফাল সিফাল হৈছে। কোনোবা সোমাইছে, কোনোবা ওলাইছে। গতিকে মানুহখিনিতো মই এটা পৰিয়ালৰ নিচিনা হৈ গ'ল। এই মানুহখিনিৰ লগত মই 95ৰ পৰা পায়ে আছোঁ। চতিয়া জামুগুৰি মানুহখিনিক মই যিটো ছবছৰীয়া অসম আন্দোলন, সেই ছবছৰীয়া 79ৰ পৰা এই মানুহখিনিক আন্দোলনৰ সময়তো মই খুব ভালকৈ পাইছোঁ। গতিকে এই মানুহখিনিৰ লগত মোৰ চিনা জনা সম্পৰ্ক, মানুহখিনিক বুজি পাওঁ। মানে মানুহৰ আৱেগ অনুভূতি, মানুহেনো কি ভাবিছে মই চকু চাইও অনুভৱ কৰিব পাৰোঁ। গতিকে মই এই অনুভৱৰ পৰা কৈছোঁ যে এইবাৰ ৰিজাল্টটো আটাইতকৈ বেছি ভোটত জয়যুক্ত হ'ব লাগে, এইবাৰ অভিলেখ সৃষ্টি কৰিব লাগে। কাৰণ বিগত নিৰ্বাচনসমূহৰ তুলনাত এইবাৰ আটাইতকৈ ভাল হ'ব। কাৰণ চাওক, আপোনালোকে এতিয়া 21 চনৰ ইলেকশ্যনত এক্সিট পল যেতিয়া হৈছে, সকলো সংবাদ মাধ্যমে মই হৰাটো নিশ্চিত কৰিছে যে পদ্ম হাজৰিকাৰ এইবাৰ বিপৰ্যয়টো নিশ্চিত। এটা চেনেলে কৈছে খালি 50-50, আৰু মই কৈছিলোঁ ইলেকশ্যন পাৰ হোৱাৰ লগে লগে মই 25ৰ পৰা 30,000 ভোটত লিড ল'ব লাগে বুলি কৈছিলোঁ। 85ৰ ওপৰত মোৰ ভোট যাব বুলি কৈছিলোঁ। তেতিয়া এনেকুৱা হ'ল লাষ্টত এক্সিট পলৰ সময়লৈ, তাৰমানে আমাৰ সমষ্টিত এনে কিছু মোৰ বিপৰীতে মানুহ আছে যিবিলাক মানুহে সঁচাক মিছা সুন্দৰকৈ কৰিব পাৰে, উপস্থাপনবিলাক ইমান ধুনীয়াকৈ কৰে। মোৰ কিয় বিপৰ্যয় হ'ব, আণ্ডাৰ কাৰেণ্ট, জাতি জনগোষ্ঠী চব বুজাই দিয়ে, বুজি যায়। সাংবাদিকসকলেও বুজি গ'ল বাহিৰৰ। যেতিয়া এক্সিট পলত ওলালে যে মোৰ বিপৰ্যয় নিশ্চিত, আনকি মোৰ ঘৰৰ মানুহৰো, মোৰ নিজৰ মাৰ তেনেকুৱা ধৰণৰ হেৰি হৈ গ'ল। মোৰ শ্ৰীমতীয়ে যেতিয়া এক্সিট পলৰ পিছদিনা ৰাতিপুৱা মোৰ জীয়ৰীক কৈছিল যে জীয়ৰীক চাহ মই একেলগে লৈ খাব লাগে, তাই ৰাতি ভাত খোৱা নাই। মই কিয় ভাত খোৱা নাই? কৈছে তুমি নিজে সোধা। মই যেতিয়া বহুৱাই লৈ তুমি কালি ৰাতি ভাত খোৱা নাই কিয়? বোলে নহয় আইতাই খোৱা নাই। বোলে আইতাই কিয় খোৱা নাই? বোলে 50-50। মই মাক সুধিলোঁ কিহৰ কাৰণে কালি ৰাতি ভাত খোৱা নাই? কৈছে তই মানুহ বেছি বিশ্বাস কৰ। মই বোলো আৰে মানুহ বিশ্বাস নকৰি কাক কি কৰিম? কৈছে নহয় তই টিভি চাইছ নাই, চবেই তই হাৰিবি বুলি কৈছে, খালি এটা টিভি তোৰ লগত অলপ মালিকৰো ভাল, সেইটোতহে 50-50 বুলি কৈছে, তই হাৰিবি। তেতিয়া ময়ো মাক ক'লোঁ যে চিন্তা কৰিব নালাগে। তেনেকুৱাতে নিউজ লাইভৰ পৰা ছায়ামণি ভূঞাই ফোন কৰিলে যে দাদা এক্সিট পল চাইছে? মই বোলো চাইছোঁ, আপোনাৰ ৰিয়েকশ্যন কি? মোৰ এই হেমন্ত শইকীয়া ৰিপৰ্টাৰটো গৈছে, বাহিৰতে আছে, আপুনি একাষাৰ কৈ দিব নেকি? বোলো হ'ব কৈ দিম। মাৰ ওচৰৰ পৰা গৈ মই সুধিলে, মই কৈছোঁ যে চাওক, মই 25ৰ পৰা 30 কৈছিলোঁ, আজিৰ দিনটোত মই কওঁ যে 20,000 ওপৰ লিডত মই জিকিম, আৰু 10,000 যদি এটা ভোট কমে মই ৰাজনীতি নকৰোঁ, ৰাজনীতিকৰ সন্ন্যাস লওঁ। ছায়ামণি ক'লে আপুনি বৰ ডাঙৰ কথা ক'লে। হ'ল নাই, এইটো নবজাওঁ, বজাই দিয়া। কাৰণ মোৰ সমষ্টিৰ মানুহখিনিৰ প্ৰতি মোৰ বিশ্বাস আছে, দীঘলীয়া সময় তেওঁলোকৰ লগত মই আছোঁ। গতিকে এই মানুহখিনি মই প্ৰতিটো ভোট কেন্দ্ৰত ভোটৰ দিনা গৈছোঁ, মই মানুহৰ মুখ চকুৱেতো তেনে কথা নকয় ভোট নাই দিয়া বুলি। সেই হিচাপত আৰু মোৰ দলীয় যিখিনি সতীৰ্থ আছে 96ৰ পৰা, তেওঁলোকে যিটো হিচাপ দিছে তাৰ ওপৰত বেছ কৰি মই কৈছোঁ। গতিকে মোৰ ভুল হ'ব নালাগে, আৰু ভুল যদি হয়ে, মই যদি মানুহ ইমানেই চিনি নাপাওঁ, তেতিয়াহ'লে মই ৰাজনীতি এৰি দিম। 10,000 এটা ভোট কমিলোঁ। তাৰপিছত ৰিজাল্ট যেতিয়া দিলে মই প্ৰায় 25,000 লিডত জিকিলোঁ। প্ৰথম ৰিজাল্ট মোৰে ওলাইছে। গতিকে সেই হিচাপত মই এইবাৰ কৈছোঁ, মই গাঁৱে ভূঞে চুকে কোণে মইতো ঘূৰি আছোঁ,
আৰু কংগ্ৰেছ দলটো গ্ৰাছৰুটত কেনেকৈ বিধ্বস্ত হৈছে, কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ মোহ ভংগ হৈছে। দিল্লীত নাই চৰকাৰ, অসমত নাই চৰকাৰ, তাতে 14 চনৰ পৰা দিল্লীত চৰকাৰ নাই, 16 চনৰ পৰা অসমত চৰকাৰ নাই, ই পঞ্চায়ত পৌৰসভা ক'তো নাই। গতিকে মানুহৰতো কংগ্ৰেছ দলৰ পৰা কি আশা কৰিব আচলতে মানুহ? এতিয়াতো দলৰ ভিতৰতে যিখন হৈ আছে এইবিলাক গোটেই দেখি মেলি, আৰু তেওঁলোকৰ আচলতে খাজনাতকৈ বাজনা বেছি। এতিয়া মিত্ৰজোঁট, হোটেল লিলি ক'ৰবাত ক'ৰবাত বহিছে, এতিয়া মিত্ৰজোঁটটো তেওঁলোকে নহওঁতেই এনেকুৱা ধৰণে কথা লম্ফজম্ফ মাৰিবলৈ ল'লে যে তিনি গগৈ আৰু আমাৰ যে কি চুমা বাবা কয় যে হেৰি এইটো কি অখিল গগৈ, এই অখিল গগৈ ইমান যে মই কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচেডৰ হ'ম আৰু এইবাৰ আমি এই বিৰোধী ঐক্যই যি আমি প্ৰচাৰ অভিযান চলাম, বিজেপি দলক আমি এইবাৰ ব্ৰহ্মপুত্ৰত পেলাই দিম, হুংকাৰ। আৰু তাৰ পিছত লাহে 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 পামচাৰ হৈ ডেডলাইন, ৰেড লাইন এইবিলাক ক'বলৈ লাগিল। ডেডলাইন দিয়ে কংগ্ৰেছক। তাৰপিছত কংগ্ৰেছ দলে ৰাইজে ঠগিছে, মোক ঠগিলে। ৰাইজ এতিয়া মই কি কৰোঁ? কংগ্ৰেছ ৰাইজকে সোধে, সেই ডেডলাইন ছেডলাইন সেইবিলাক কৰি মেলি ৰাইজক সোধে, ব্ৰহ্মপুত্ৰত পেলাই দিম বুলি ক'লে। এতিয়া মোৰ কথাটো হ'ল যে তুমিতো আমাক ব্ৰহ্মপুত্ৰত পেলাব নোৱাৰা, আৰু মানে এইটো তোমালোকৰ শক্তিয়ে নাই। তুমি যিহেতু ৰাইজক সুধিছা, মই দল বা MLA বাদ মই ৰাইজৰ এজন হৈ কওঁ, অখিল গগৈ, তুমি কলীয়া ভোমোৰা দলঙলৈ আহা, তাত ওপৰত উঠা। তুমি যিহেতু আমাক ব্ৰহ্মপুত্ৰত পেলাব নোৱাৰিলা, তুমি নিজেই জাপ মাৰি দিয়া ব্ৰহ্মপুত্ৰত। বিৰোধীৰ গতি এতিয়া সেইটো বিৰোধী গতিটো এইটো, আজি নিৰ্বাচনৰ যিটো সময়ত টিকেট ঘোষণা কৰিব লাগে, একেলগে বিৰোধী ঐক্য হৈ পেলাই মানুহৰ মাজত যাব লাগে, মানুহক আশ্বস্ত কৰিব লাগে আমি গভৰ্ণমেণ্ট কৰিম। এতিয়া তেওঁলোকেই কয় যে বিজেপি দলক পৰাভূত কৰিবলৈ হ'লে আমি বিৰোধী ঐক্য লাগিবই, আমি যদি ঐক্যবদ্ধ নহওঁ বিজেপি দলক আমি চৰকাৰৰ পৰা নমাব নোৱাৰোঁ। তেওঁলোকে কোৱা কথা, আমিতো কোৱা নাই। সেইটো হৈ নুঠিলগে, বিৰোধী ঐক্যই নহ'ল। তাৰমানে এটা মেছেজ গুচি গ'ল যে তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ প্ৰতিষ্ঠিত হ'ব। গতিকে আজিৰ দিনটোত সেইকাৰণে কৈছোঁ, কংগ্ৰেছত ভোট দিম বুলি থকা এটা পাৰ্চেণ্টেজ আছে। তেওঁলোকে যিহেতু দেখিব যে আৰে কংগ্ৰেছক ভোট দি লাভেই নাই, হয় ভোট দিবলৈকে নাযাব, নহয় আমাক ভোট দিব। বা বহুতে আজি কংগ্ৰেছ দলৰ পৰা, যোৱাকালিও মই 110 জন কুসুমতলাত কংগ্ৰেছ দলৰ পৰা আহি পেলাই আমাৰ দলত জইন কৰিছে, আজিও জইন কৰিছে। আজিতো আমাৰ কি নাম কি নেৱাৰ, তেওঁ মহাদল কংগ্ৰেছ যিটো ব্লক তেওঁলোকৰ কয় প্ৰেচিডেণ্ট, কিবা নেৱাৰ তেওঁ, মই এতিয়া মোক খবৰ দিছে তাত আমাৰ মিটিং হৈছিল, পৃষ্ঠা প্ৰমুখৰ মিটিং, তাত আহি পেলাই জইন কৰি দিলে। সেই মহাদল মৌজাৰ 4টা গাঁও পঞ্চায়তৰ যিজন কিবা দায়িত্বত আছে সভাপতিজন, তেওঁৱেই আহি জইন কৰি দিলে। গতিকে তৃণমূল পৰ্যায়ত মই সেইকাৰণে আগতেই কৈছিলোঁ পঞ্চায়ত নিৰ্বাচনৰ সময়ত 50%, মই এইটো 3 মাহ আগত কৈছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰেজেন্সত, যে ইয়াত আনকণ্টেষ্ট হ'ব 50%ৰ ওপৰত। এতিয়াতো আপোনালোকে চালে যে তেওঁলোকৰ 190টা ৱাৰ্ডত, নদুৱাৰ সমষ্টিত মাত্ৰ 2টাত ইলেকশ্যন হ'ল, বাকীটো নহ'ল। ZPCত নহ'ল, কাউন্সিলাৰত নহ'ল, আমি চব আনকণ্টেষ্ট। আজি সেইকাৰণে মই কৈছোঁ যে এতিয়াও মই কওঁ 60% পুলিং এজেণ্ট নাপায় তেওঁলোকে ভোট কেন্দ্ৰত, পুলিং এজেণ্টে নাপায়। তৃণমূলত তেওঁলোকৰ গতি নাই। আচলতে গ্ৰাউণ্ড ৰিয়েলিটিটো যদি কংগ্ৰেছ দলৰ, মই একেবাৰে কৈছোঁ যে ৰিপুণ বৰা বা এই যে আমাৰ অঞ্জন দত্ত যেতিয়া ঢুকাইছে বা কিবা, সেই সময়ৰ পৰা মই কৈছোঁ যে তৰুণ গগৈ ডাঙৰীয়া চিফ মিনিষ্টাৰ যেতিয়া 16 চনত ভাগিছে, তাৰপিছত বিভিন্নজন সভাপতি হৈছে, তেওঁলোকৰ কথা বতৰাটো কেনেকুৱা যে এই 5 বছৰ বা চলিব, তাৰপিছত আমি চৰকাৰ কৰিম। কিন্তু তেওঁলোকক কিয় ৰিজেক্ট কৰিলে? আচলতে অসমৰ জনসাধাৰণে তেওঁলোকক ৰিজেক্ট কৰাৰ কাৰণটো কি?
এই কথাটো বুজিবলৈ তেওঁলোকে এবাৰো চেষ্টা কৰা নাই আজিৰ দিনটোলৈ। তেওঁলোকে ভাবে মানুহবিলাক কিজানি বুৰ্বক টিভিত সংবাদ মেলমাতি কৈ দিলেই যে মানুহে তেওঁলোকক আঁকোৱালি ল'ব। তেওঁলোকে বাকী আৰু ফাঁকি ৰাজনীতিৰে মানুহক আচলতে ভোট ল'ব বিচাৰে। তেওঁলোকে কি কৰিছে আচলতে? তেওঁলোকৰ শাসনৰ কালত মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা আছিলনে? মই তৰুণ গগৈ ডাঙৰীয়া 15 বছৰৰ শাসনৰ কথা কৈছোঁ। মই 1 চনৰ পৰা 16 চনলৈ তেওঁলোকৰ শাসনৰ কালত ইয়াত সন্ত্ৰাসবাদ কেনেকৈ চলিছিল, কেনেকৈ দিন দুপৰত মানুহক গুলীয়াই হত্যা কৰিছিল, কেনেকৈ একেদিনাই এক ৰাতিতে কিমান মানুহক AK-47 দি লাইন কৰি গুলীয়াই হত্যা কৰিছিলে, কেনেধৰণে ধন দাবী চলিছিল, কেনেধৰণে বোম ব্লাষ্ট হৈছিল, কেনেধৰণে ভাৰতৰ স্বাধীনতা দিৱস গণতন্ত্ৰ দিৱস উদযাপন কৰিব পৰা ইয়াত পৰিৱেশেই নাছিলে। ধেমাজিত স্বাধীনতা দিৱসৰ পতাকাৰ তলত শিশুৰ তেজেৰে ৰাঙলী হৈছিল। মানুহে স্বাধীনতা দিৱস গণতন্ত্ৰ দিৱস আহিলে ভয় খাইছিলে মানুহে যে বন্ধ, গুলী বাৰুদ, বোমা। ল'ৰা ছোৱালী ভাল পঢ়াৰ পৰিৱেশ নাছিল, খেলা ধূলা সাংস্কৃতিক চৰ্চাৰ পৰিৱেশ নাছিলে। সেই সময়ত উন্নয়নমূলক কাম স্থবিৰ হৈ গৈছিল। আজি এটা গাঁও পঞ্চায়তত যিমান পইচা পাতি আহিছে উন্নয়নমূলক কামৰ কাৰণে, সেই সময়ত এটা ব্লকত নাছিলে। সেই সময়ত ৰাস্তা পদূলিৰ অৱস্থা কি আছিলে, সেই সময়ত শিক্ষানুষ্ঠানৰ অৱস্থা কি আছিলে। আজি আমি হায়াৰ ছেকেণ্ডেৰী এখনত 8 কোটিলৈকে টকা দি পেলাই, মোৰ 3খন হায়াৰ ছেকেণ্ডেৰী সিদিনা মই উন্মোচন কৰিছোঁ, 24 কোটি টকা, 8 কোটিকে। এতিয়া আকৌ 4খন হায়াৰ ছেকেণ্ডেৰী কাম চলি আছে। কেনেধৰণে হাইস্কুল বিশেষকৈ শিক্ষানুষ্ঠানবিলাক কেনেধৰণে সুন্দৰ হৈছে, ৰাস্তা পদূলি কেনেধৰণে সুন্দৰ হৈছে। অংগনবাদী কেন্দ্ৰ কংগ্ৰেছৰ দিনত আছিল 12,000, আজি 25 লাখ টকাৰে অংগনবাদী কেন্দ্ৰ কেনেকৈ নিৰ্মাণ হৈছে। মানুহেতো এই কথাবিলাক চাব। এটা সময় কংগ্ৰেছৰ দিনত মোকে কৈছিল মানুহে, বিৰোধী দলৰ বিধায়ক থাকোঁতে, ছাৰ আমাক ৰাস্তা পদূলি চিকিৎসা শিক্ষানুষ্ঠান এইবিলাক একো নালাগে, আমাক লাগে শান্তি নিৰাপত্তা লাগে। যে আমাৰ জীৱনৰ নিৰাপত্তা নাই, আমি শান্তিৰে থাকিব পৰা নাই। এই সন্ত্ৰাসবাদৰ সমস্যা সমাধান কৰিবলৈ আপোনালোকে চৰকাৰে ব্যৱস্থা লওক আৰু আমাক শান্তিত থাকিবলৈ দিয়ক। তেওঁলোকৰ দিনত সাম্প্ৰদায়িক সংঘৰ্ষ, সন্ত্ৰাসবাদ, উগ্ৰপন্থীৰ সমান্তৰাল চৰকাৰ চলাৰ নিচিনা এই কথাবিলাক যে এতিয়া তেওঁলোকে পৰিৱৰ্তনৰ কথা কৈছে শ্লোগান। এতিয়া আমি মানুহক কৈছোঁ আমিতো শান্তি আনিলোঁ, অশান্তিত জৰ্জৰিত অসমত আজি শান্তি আনিলোঁ। এতিয়া পৰিৱৰ্তন কি কৰিব? শান্তিৰ পৰা অশান্ত অসম কৰিব নেকি তেওঁলোকে? দুৰ্নীতি, চাকৰি বাকৰিৰ ক্ষেত্ৰত কেনেকুৱা দুৰ্নীতি হৈছিল। ৰাকেশ পালৰ সেই খোলা বজাৰ হৈ গৈছিল, লাখ লাখ টকাৰ চাকৰি, টকা পইচাৰে কিনা বেচা। আজিতো সেই টকা পইচাৰ চাকৰি 1,60,000 চাকৰি দি ভাৰতীয় জনতা পাৰ্টি চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ কৰি দিলে যে চাকৰিৰ ক্ষেত্ৰত দুৰ্নীতি বন্ধ। গতিকে তেওঁলোকে কি কৰিব? আকৌ চাকৰি বাকৰি বজাৰ মেলিব, ৰাস্তা পদূলিৰ অৱস্থা আকৌ আগৰ নিচিনা হৈ যাব। আজি এইখন অসমত জনগোষ্ঠী ভিত্তিত ক'ৰবাত সন্দেহ অবিশ্বাস ক'ৰবাত আছে নেকি? আজি মানুহৰ মাজত সন্দেহ অবিশ্বাস দূৰ হৈ আজি আস্থাৰ অসম, বিশ্বাসৰ অসম হৈছে। গতিকে এইখন অসমত তেওঁলোকে কি পৰিৱৰ্তন আনিব? কাৰণ তেওঁলোকৰ 15 বছৰীয়া শাসনৰ কালত মানুহে দেখিছে নহয়। মই বিধায়ক, তেওঁলোকৰ শাসনৰ কালত 7 চনৰ 13 ডিচেম্বৰ মোক নেশ্যনেল হাইৱে ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰত মোক জানো গুলীবিদ্ধ কৰা নাছিলে? আপুনি গুলি লৈ আছে এতিয়াও দেহত এটা গুলি আছে AK-47। আৰ্মি হস্পিটেল, দিছপুৰ হস্পিটেল, চিভিল হস্পিটেল, কেনেকৈ দিল্লী এপ'ল' হস্পিটেলত মোক ফ্লাইটৰে লৈ গৈ পেলাই ট্ৰিটমেণ্ট কৰি, আৰু মানুহে নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জাত প্ৰাৰ্থনা জনায় কেনেকৈ আমাৰ বিধায়কজনক ঘূৰাই দিয়ক। মই মৃত্যুৰ দুৱাৰদলিৰ পৰা আহিছোঁ। মই বিচাৰিম নেকি বিধায়ক হিচাপে? মই যে সৰব কংগ্ৰেছ দলৰ যেতিয়া এই পৰিৱৰ্তনৰ কথা কয়, মই দপদপাই কংগ্ৰেছ দলৰ বিৰোধিতা কৰোঁ। কিয়? কাৰণ মই নিবিচাৰোঁ মোৰ নিচিনাকৈ কোনোবা বিধায়ক বা অসম মাতৃৰ সন্তান গুলীবিদ্ধ হওক। মই নিবিচাৰোঁ এইখন অসমত হত্যা, হিংসা, এইখন অসমত বোৱা বাৰু শব্দত ৰাতিপুৱা, এইখন অসমত আজি চৰাই মাতত ৰাতিপুৱাইছে। এই শান্তিৰ অসম, প্ৰগতিৰ অসম আজি যেনেধৰণে চলি আছে, এইখন অসমৰ আজি ভাষাই কেনেকৈ স্বীকৃতি পাইছে ধ্ৰুপদী ভাষাত।
এইখন অসমত লাচিত বৰফুকনক কেনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সক্ষম হৈছে এইখিনি চৰাইদেউ ৰাইজে মৈদাম এইখিনি মূল্যাংকন কৰিব নিশ্চিতভাৱে নিৰ্বাচনত নিশ্চিতভাৱে মূল্যাংকন কৰাৰ কাৰণে 14 চনত আপুনি চাওক লোকসভাত প্ৰায় 19 চনত 24 চনত 3 বাৰ বিধ্বস্ত হোৱা নাই জানো 16 চন 21 চন আজি 26 চনত পঞ্চায়ত ইলেকশ্যন পৌৰসভা ইলেকশ্যন ক'ত নিকায় নিগম প্ৰতিটো ইলেকশ্যনত ঠেকা খাইছে খালি তেওঁলোকে ইলেকশ্যনৰ ৰিজাল্টৰ আগদিনালৈকে জিকে ৰিজাল্ট দিলে তেওঁলোক হাৰে আকৌ কেইদিনমান শুই মিলি থাকি টিভি টকশ্বত এই যে কিছুমান আছে আমাৰে এগৰাকী নাই জানো বালিপাৰাতে কি কলিতা এগৰাকী আছিলে লেডি এগৰাকী সেইগৰাকী নিজৰ গাঁওখনৰ তেওঁ এটা কংগ্ৰেছ হাতত ধৰি নিয়কচোন তেওঁ নিজৰ গাঁওখনত তেওঁ দেখোন বয়কোটৰ নিচিনা নোৱাইতনলী বিয়া দিহানাম শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি তাত দেখোন ক'তো তেওঁ যাব নোৱাৰে গাঁওখনত কিন্তু তেওঁ কংগ্ৰেছৰতো ডাঙৰ নেতা কাৰ কথা কৈছে আপুনি এই ৰূপা কলিতা নে কি এজনী মই টকশ্বত খুব চিঞৰ বাখৰ কৰি থকা দেখোঁ মুখপাত্ৰ মই টিভিত দেখোঁ কেতিয়াবা চিঞৰ বাখৰ কৰি থাকে ডিলিমিটেশ্যনৰ পিছত মোক সমষ্টিত সোমাইছে উদমাৰী গাঁওখনত যেতিয়া মই খবৰ ল'লোঁ এইগৰাকী ঘৰ কোনখিনিতে কি কথা কৈছে এইগৰাকীৰ কথা নক'ব আৰু ছাৰ আমাৰ গাঁৱৰ কোনো মানুহে ভাল নাপায় নহয় তেওঁ এঘৰীয়াৰ নিচিনা আমাৰ নামঘৰ বিয়াঘৰ দিহানাম কিবা কিবি একোতে তেওঁ আমাৰ গাঁৱৰ মানুহে নিবিচাৰে তাৰমানে ছ'চিয়েল বয়কোটৰ নিচিনা তেওঁ এয়া লিডাৰহে কংগ্ৰেছত আছে এয়া লিডাৰে কি কংগ্ৰেছ দল ক'ৰবাত শক্তিশালী কৰিব টিভিত চিঞৰি থাকিলেই গছৰ পাত সৰিব নেকি নিহিলে আমি আপোনাৰ সমষ্টিৰ কথা যদি কওঁ ডিলিমিটেশ্যনৰ পিছত আপোনাৰ সমষ্টিত সংখ্যালঘু ভোটাৰৰ সংখ্যা বাঢ়িছে তাৰপিছতো আপুনি আত্মবিশ্বাসী হৈ আছে সংখ্যালঘু ভোটাৰে আপোনাক আঁকোৱালি লৈছে বা গ্ৰহণ কৰিছে আপুনি সেয়া ক'ব বিচাৰিব সংখ্যালঘু ভোটাৰে মোক গ্ৰহণ কৰিছে সংখ্যালঘু মানুহ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিও তেখেতসকলৰ আস্থা আছে বিশ্বাস আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে সবকা সাথ সবকা বিকাশ সবকা সাথ সবকা বিশ্বাস প্ৰয়াস এই সংকল্প কিয় লৈ কাম কৰি আছে যে এইখন দেশত সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মানুহক একেলগে লৈ আগবাঢ়ি যাব লাগিব আৰু যাৰ কাৰণে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হৈছে আজি ইছলাম ধৰ্মৰ মানুহে প্ৰধানমন্ত্ৰীক ভোট দিয়া নাই নেকি ভয়টো কোনে খুৱাই থাকে কংগ্ৰেছ দলেহে খুৱাই থাকে কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰীৰ প্ৰতি বা আমাৰ দলৰ প্ৰতি যিটো ভয় খুৱাই থাকে আজি কওকচোন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ 14 চনৰ পৰা সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল কোনোবা মছজিদত ইছলাম ধৰ্মৰ মানুহে নামাজ পঢ়াত বাধা পাইছে নেকি খ্ৰীষ্টান ধৰ্মৰ মানুহে তেওঁলোকৰ গীৰ্জাত প্ৰেয়াৰ কৰাত ক'ৰবাত বাধা পাইছে নেকি শিখ জৈন যিয়ে নহওক ধৰ্মীয় উপাসনাস্থলীত সকলো ধৰ্মৰ মানুহে উপাসনা কৰি আছে এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত ক'তোতো অসুবিধা হোৱা নাই খালি তেওঁলোকে ইলেকশ্যন আহিলে বেছিকৈ ভয় খুৱায় আৰু ইয়াৰ ইছলাম ধৰ্মৰ যিখিনি মানুহ আছে তেওঁলোকে ক'ত অসুবিধা পাইছে যিখিনি বেয়া কাম কৰিছে তেওঁলোককতো শাস্তি দিবই যিখিনিয়ে চোৰ ডকাইত ড্ৰাগছ হেৰি কৰিছে তাত হয়তো ইছলাম ধৰ্মৰ মানুহৰ সংখ্যাটো বেছি গতিকে তাৰমানে ইছলাম ধৰ্মৰ মানুহক হাৰাশাস্তি কৰাটো নুবুজাই নহয় সেইটোৱে আজি ইয়াত অপৰাধীক হাৰাশাস্তি কিন্তু কংগ্ৰেছে কৰে ধৰ্মৰ ওপৰলৈ লৈ আহে সেইটো কেতিয়াও নহয় এতিয়া ইয়াৰ যিখিনি ইছলাম ধৰ্মৰ মানুহ তেওঁলোক আজিৰ দিনটোত নিৰাপদে আছে আজি 5 মাইলকে ধৰি সেই অঞ্চল ডিলিমিটেশ্যনৰ পিছত মোৰ সমষ্টিত সোমাইছে তাৰ আগতে হয়তো 4% ভোট পাইছে লোকসভা নিৰ্বাচনত তাত কেনেকৈ 31% ভোট পালে কৰণী অঞ্চলত বিশ্বনাথ সমষ্টিত তাত কম ভোট পাইছিল কেনেকৈ ইছলাম ধৰ্মৰ মানুহে 78% ভোট দিছে লোকসভা ইলেকশ্যনত তাত 8,500 ভোট আমাৰ সেই নাগশংকৰ এৰিয়াত আছে আমি 78% ভোট পাইছোঁ গতিকে ইছলাম ধৰ্মৰ মানুহেতো ভোট নিদিয়াকৈ থকা নাই গতিকে এই যে যিটো অপপ্ৰচাৰ এদিন চাব সংখ্যালঘু মানুহে কংগ্ৰেছ দলক চিনি পাই আহি আছে এতিয়া হয়তো ক'ৰবাত কোনোবা সংখ্যালঘু লিডাৰে
তেওঁলোকে MLA হোৱাৰ স্বাৰ্থত তেওঁলোকৰ চৰকাৰ কৰাৰ লক্ষ্যৰে তেওঁলোকে বিজেপিক ইছলাম ধৰ্মৰ মানুহ শত্ৰু হিচাপে গণ্য কৰি এটা পৰিৱেশ কৰি আছে। কিন্তু এটা দিন এইখন দেশত আহিব, অসমত আহিব, এই কথাবিলাক নচলে। তেওঁলোকে নিৰাপত্তাৰ কাৰণে, তেওঁলোকৰ উন্নয়নৰ কাৰণে, তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিক হৃদয়ত আঁকোৱালি ল'ব। আৰু আপুনি চাওক, কোনটো সিদ্ধান্ত বেয়া বুলি ক'ব? বাল্য বিবাহ ইছলাম ধৰ্মৰ মানুহৰ মাজতে বেছিকৈ হয়। এই বাল্য বিবাহে কিমান ক্ষতি কৰিছে নাৰী শিক্ষাত গুৰুত্ব দি আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বেটী বচাও বেছি পঢ়াও, আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিযুত মইনাৰ পৰা আঁচনিৰ পৰা ধৰি কিমানখিনি কৰিছে। বাল্য বিবাহৰ এগেইনষ্টত কঠোৰ জেলত নিক্ষেপ কৰিছে। আৰু এই যে বহু বিবাহ, আমাৰ চৰকাৰে যে আইন পাছ কৰি দিলে যে কোনোবা মহিলাই ভাল পাব নেকি তেওঁৰ স্বামীয়ে দ্বিতীয়জনী তৃতীয়জনী বিয়া কৰালে, এইবিলাকতো চলি আছিল। এতিয়া যেতিয়া আইন পাছ কৰি দিলে, মই যেতিয়া মিটিঙত লেকচাৰ দিওঁ, আটাইতকৈ ইছলাম ধৰ্মৰ মহিলাই বেছি হাত তালি মাৰে। তেওঁলোকে ইমানেই সন্তুষ্ট, ডাঙৰ সকাহ পাইছে। তেওঁলোকে ইমানেই সন্তুষ্ট যে এই আইনখন পাছ কৰা লৈ পেলাই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰত গিৰিয়েকে হাজবেণ্ডে বাধা দিলেও মহিলাই কিন্তু ভোটটো ভাৰতীয় জনতা পাৰ্টীতে দিব। বহু বিবাহ, বাল্য বিবাহ, এইবিলাকতো সকলোৰে দৰকাৰ। এতিয়া ময়ে সোধো যে আমি যে জন্ম নিয়ন্ত্ৰণ কৰিব লাগে, দুটালৈ আহিব লাগে বা তিনিটা কৰিব লাগে ল'ৰা ছোৱালী, বেছি জন্ম দিব নালাগে। আমাৰতো মাটি বাঢ়ি নাযায়, আমাৰতো ইনকাম বহু বাঢ়ি নাযায়। এতিয়া মোৰ দেউতাৰ ভাই ককাই কেইটা আছিল? আমাৰ এটা ফুটবল টিম আছিল নহয় দেউতাহঁতৰ, 11টা ভাই ককাই। আচ্ছা, দেউতাৰ ল'ৰা ছোৱালী কেইটা? মই এটা ল'ৰা, 4জনী ভণ্টি, 5টা। 11, 5, এতিয়া মোৰ 2। যদি ৰাধা হাজৰিকাৰ পৰা, গুণধৰ হাজৰিকাৰ পৰা, পদ্ম হাজৰিকাৰ পৰা 11টাৰ পৰা 2 আহিব পাৰে, তেতিয়াহ'লে ইমামুদ্দিনৰ ককাকৰ পৰা, দেউতাকৰ পৰা ইমামুদ্দিনলৈ কিয় 2টা আহিব নোৱাৰে? আমি ধৰ্মত এনেকুৱা কথা আছে নেকি যে ঢেৰ ল'ৰা ছোৱালী জন্ম দিব লাগে? কিন্তু এইটোতো ইছলাম সমাজত তেনেকৈ মানুহে বুজাবলৈ বিচাৰে। আৰু যিটোৱে আমাৰ সমস্যা কৰিব, যিটোৱে এতিয়া ভাবিব নোৱাৰাকে কিছুমান জেগাত আজি যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কৈ আছে যে লোৱাৰ আছামৰ কিছুমান জিলা কেনেধৰণে আজি আমি মাইনৰিটি হৈ গৈছো, কিন্তু আমি যদি 11 চনলৈ চাওঁ, 1 চনলৈ চাওঁ, কেনেধৰণে গণ বিস্ফোৰণ হৈছে তাত। এই কথাবিলাকতো নিয়ন্ত্ৰণ কৰিব লাগিব, নিয়ন্ত্ৰণ কৰিব লাগিব। গতিকে সেইকাৰণে এই কথাবিলাকত মই নাভাবোঁ, মোৰ সমষ্টিটো নহয়েই। আপোনালোকে চাব, যদি আৰু কিবা মিৰাকল হৈ মই নাজানো, 9 তাৰিখলৈ মোৰ সমষ্টিত 5 মাইলকে ধৰি চকীঘাটৰ পৰা কৰৈনীলৈকে মইতো কেতিয়াও নাভাবোঁ যে মোৰ সমষ্টিত মই 70% সংখ্যালঘু ভোট কমিব বুলি মই কেতিয়াও নাভাবোঁ। য'ত কংগ্ৰেছে এখন মিটিং কৰিব পৰা নাই, আমিতো পৃষ্ঠা প্ৰমুখলৈকে দি দিলোঁ নহয়। য'ত সংখ্যালঘু এৰিয়াত পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ পৰা 4টা মোৰ সংখ্যালঘু, মানে ৰাজগড়ত আছে 98%, চকীঘাটত আছে 98%, আমাৰ 75% আছে 5 মাইল, আৰু 75% আছে আমাৰ 1 নম্বৰ চতিয়া। নতুনকে সোমাইছে 5 মাইল ৰাজগড় আৰু 1 নম্বৰ চতিয়া। উদমাৰী সোমাইছে, সেইটো আমাৰে। চকীঘাট সেইটো মোৰ আগতে আছিল, সেইটো এটা মাইনৰিটি গাঁও পঞ্চায়তে হ'ল। গতিকে এই যে 98 দুটা, 75 দুটা, 1% ইফাল সিফাল হ'ব পাৰে। গতিকে এইকেইটাত মই আপোনালোকে চাব, আজি যিটো পৰিৱেশ আছে, ৱাৰ্ড মেম্বাৰৰ পৰা পঞ্চায়ত প্ৰেচিডেণ্ট, কাউন্সিলৰলৈকে 100% আমাৰ, আৰু 100% বিজেপি কৰি আছে তাত। এতিয়া মানুহে অলপতো ভোট ইফাল সিফাল হ'ব। গতিকে মই সেইকাৰণে আশা কৰোঁ যে 70% ভোট সংখ্যালঘু এৰিয়াত পাম,
এই কথাটো নিশ্চিত। নিশ্চিত। এতিয়া নিৰ্বাচন আহিলে বিতৰ্ক কিছুমান হয়। আপোনাৰ নিৰ্বাচনৰ সময়ত বুলিয়ে নহয়, বিভিন্ন সময়ত বিতৰ্ক আমি দেখি থাকোঁ, বিতৰ্কিত কথা কিছুমান ওলায়, প্ৰচাৰ হয়, অপপ্ৰচাৰ হয়। এতিয়া শেহতীয়াকৈ এটা হত্যাকাণ্ডৰ সৈতে আপোনাৰ নাম জড়িত হৈ পৰিছে। আপুনি কি ভাবে, এই যিটো বিতৰ্ক হ'ল, কিছুতো প্ৰভাৱ পৰিব চাগে নিৰ্বাচনত, বা বিশেষকৈ চাহ বাগিচা অঞ্চলত বা আদিবাসী যিখিনি ভোট, সেই ভোটখিনিত কিছু প্ৰভাৱ পৰিব নেকি? মানুহৰ মানে কিছুমান মানুহৰ চাবচোন, বিতৰ্ক এটা গাত লাগিয়ে থাকে। মানে মোৰ জন্মচক্ৰতে চাগে কিবা এটা গণ্ডগোল আছে, যদি বিতৰ্কই খেদি ফুৰে মোক। গতিকে নিৰ্বাচন বুলিয়ে নহয় যে এটা বিতৰ্ক এটা সময়ত আমি ছাত্ৰ সন্থাত থাকোঁতেও বা বিভিন্ন ধৰণে বা বদনাম উলিওৱা সেইবিলাক থাকে, যথেষ্ট নিৰ্যাতনো খালোঁ মই। তাৰপিছত আলফাৰ লগতো এটা ষড়যন্ত্ৰ কৰি এটা বিতৰ্কৰ সৃষ্টি কৰিলে। মই আকৌ আলফা নোহোৱাকৈ বজৰং ৰাইনো পিৰিয়ডত নেপাললৈকে পলাব লগা হ'ল। ৰাজনীতি কৰাৰ কথাটো নাছিলে মই। তাৰপিছত মই মোৰ জীৱনৰ প্ৰতি যিটো ভাবুকি আহিল, সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ লগত যিহেতু মই জড়িত, গতিকে সকলোৱে চিন্তা কৰিলে যে মই নিৰাপত্তাৰ কাৰণে হ'লেও ৰাজনীতি কৰিবই লাগিব। সেই সময়ত কেশৱ মহন্ত, অতুল বৰা, মই 95 চনৰ 9 জুনত জইন কৰিলোঁ। তাৰপিছত 96তো বিভিন্ন উলিয়ালে ইলেকশ্যনত, জিকিলোঁ। 1 চনত এটা বিতৰ্কৰ সৃষ্টি কৰিলে, মানে হেৰি কৰি বিভিন্ন ষড়যন্ত্ৰৰে আৰু কৰিলে। মই 33,000 ভোট জিকোতে পাইছিলোঁ 96ত, হাৰোঁতে 42,896 ভোট পাইছোঁ, হাৰিছোঁ 600 ভোটত। 6 চনত 60,000 ভোট। 6 চনত আপোনালোকেও জানে, মই আহি থাকোঁতে এনেকেই ইলেকশ্যনৰ আগদিনা মোক এটেক কৰিছিল চৈবাৰীত। তাৰপিছত 11 চন জিকিলোঁ। 16 চন মই AGPত এটা বিতৰ্ক, প্ৰফুল্ল মহন্তৰ লগত মোৰ কণ্টেষ্ট হ'ল প্ৰেচিডেণ্টৰ। মই AGPৰ পৰা এৰিব লগা হৈ BJPত মই 15 চনৰ 30 অক্টোবৰত জইন কৰিলোঁ। 16 চনত ইলেকশ্যন খেলিলোঁ, বিতৰ্ক সৃষ্টি কৰিলে। 21ত হাৰিম চাৰিম এইবিলাক প্ৰচাৰ কৰিলে। এতিয়া 26ত মই ভাবিছিলোঁ বিতৰ্ক নাহিব, এইবাৰ চব ঠিকে চলি আছে, না ভোট না চুট। 1 চনৰ 25-26 বছৰৰ আগৰ এটা 25-26 বছৰৰ আগৰ কথাটো কোনে ক'লে? সেই ল'ৰাটো 1 চনত তাৰ 9 বা 10ত পঢ়ি আছিল ল'ৰাটো, মোৰ ঘৰৰ পৰা 500 মিটাৰ দূৰত। ল'ৰাটোক মই চিনি পাওঁ হয়তো 8 চনত। সিটো কৈছে জন্মৰ পৰাই আমাৰ ঘৰত ঘনিষ্ঠ বুলি কৈছে বাৰু। চাব, মই কৈছোঁ যে 8 চন, মই যেতিয়া 7 চনৰ 13 ডিচেম্বৰত গুলীবিদ্ধ হৈছোঁ, তেতিয়া এটা ল'ৰাই খুব গণ্ডগোল কৰিছে, গাড়ী ভাঙিছে, কিবা কৰিছে, কাৰোবাক মাৰিছে, কিবা কৰিছে। মই যেতিয়া দিল্লীৰ পৰা ট্ৰিটমেণ্টত আহিছোঁ, তেতিয়া আমাৰ ল'ৰা দুটামানে মোক চিনাকি কৰি দিছে, ই আপোনাক খুব ভাল পায়, এইটো শিৱদাৰ ল'ৰা। তাৰ দেউতাকক মই চিনি পাওঁ, শিৱদাৰ ল'ৰা, ই একদম গাড়ী ঘোঁৰা ভাঙি মানে ইয়াক বুজাব পৰা নাই। মই ঠিকেই আছে। তাৰপৰা মই দেখিছোঁ যে ল'ৰাটো অলপ উদণ্ড। আপোনালোকে চাব, সেই 8 চনৰ পৰা আমাৰ লগত বেছি টাচ কৰিবলৈ চেষ্টা কৰিছে, কিবা কৰিছে। কাৰণ কিছুমান কথাত মই প্ৰথম দৃষ্টিতে অকণ ঠিক নালাগিলে মই অলপ হেৰিকে চলোঁ। যুৱ পৰিষদত বহু ল'ৰা সোমাইছে নহয় আমাৰ, সেই ল'ৰাটোক কোনোবা দিনা যুৱ পৰিষদত মই স্থান দিছোঁ নেকি? সেই ল'ৰাটোক AGPত কোনোবা দিনা মই স্থান দিছোঁ নেকি? কেতিয়াও দিয়া নাই। সেই ল'ৰাটো আমাৰ লগত থাকিলে 12 চনলৈকে আছে। মানে সেই 8 চনত চিনি পাওঁ, ইফাল সিফালকৈ 12 চনলৈকে আছে। 12 চনৰ পঞ্চায়ত ইলেকশ্যনৰ মুহূৰ্তত তাৰ মাকক পঞ্চায়ত প্ৰেচিডেণ্ট কৰিব লাগে, খুবেই জোৰ কৰিছে। মোকো খুব মানে অনুৰোধ কৰিছে, কিন্তু মই বেছি প্ৰশ্ৰয় নিদিওঁ। মানে তাৰপিছত আমাৰ দলৰ কাকো বাকী ৰখা নাই, চবকে সি ৰিকুৱেষ্ট কৰিছে যে তাৰ মাকক টিকেট দিব লাগে। মই নিদিওঁ টিকেট। মই ঘৰৰ ওপৰলৈ উঠিবলৈ ধৰিছোঁ, সি আহি ভৰিত ধৰিছে, তাৰ মাকক টিকেট দিব লাগে। মই বোলো এইবিলাক দল নকৰা মানুহক বঞ্চিত, মানে দল নকৰা তোৰ মাৰ
কোনোদিন মানে মাৰে দলত হেৰি কৰা নাই গতিকে মই দল কৰা মানুহখিনিক বঞ্চিত কৰি তো মাৰক দিব নোৱাৰোঁ গুচি গ'লো ওপৰলৈ মোৰ এনেকুৱা এজন বন্ধুৱে ফোন কৰিছে যে মই তোমাক এটা ৰিকুৱেষ্ট কৰিছোঁ হাতযোৰ কৰি সেইবিলাককো চবকে গৈ পেলাই হাতে ভৰি ধৰিছে যে মোৰ অনুৰোধটো ৰাখিবানে যে এই মাকক টিকেটটো দিব লাগে বহু প্ৰেছাৰ মই বোলো তুমিও ক'লা নেকি তেনেকৈ হ'ব ঠিক আছে মই ওলাই সি ৰৈ আছে মই হ'ব বুলি কৈ গুচি গ'লোঁ তাৰ পিছত মাক প্ৰেচিডেণ্ট হোৱাৰ পিছত পঞ্চায়ত ইলেকশ্যনত গণ্ডগোলটো পৰিছেই এটা ল'ৰা প্ৰফুল্ল উপাধিটো কি প্ৰফুল্ল শইকীয়া হ'লা গিলাদাৰী মুখত মাকৰ ইলেকশ্যনৰ টাইমত মানে সেই ল'ৰাটো আজিও হয়তো সি মই দেখা নাই খোজকাঢ়িব নোৱাৰে চাগে বেয়াকৈ আঘাত কৰিছে কিছু কথা মই ভাল পোৱা নাই তাৰমানে কিছুমান কথা মই প্ৰশ্ৰয় নিদিওঁ তাৰপিছত যেতিয়া এই ৱাৰ্ড মেম্বাৰ 10 গৰাকী থাকে নহয় তেওঁলোকৰ লগতো কিবা কিবি চলি গ'ল অনাস্থা অনাই মাকক প্ৰেচিডেণ্ট ভাঙি দিয়া হৈছে আমি মালগাঁৱৰ এগৰাকী বৰদলৈ তেওঁক প্ৰেচিডেণ্ট দি দিছোঁ তেতিয়া ই মানে কিবা কিবি লম্ফজম্ফ মাৰিছে আৰু তাৰপিছত কিছু কথা চতিয়াত এতিয়াও হয়তো মানুহে ক'ব যেতিয়া মানুহ অলপ আহি মোক কৈছে কেঞ্চাৰ বেমাৰ মাক পুতেকৰ পৰা কেনেকৈ পইচা নিছিলে কেনেকৈ ব্যৱসায়িক পইচাৰ প্ৰেছাৰ দিছিলে আৰু তেতিয়া মই ফোনতে ধমকি ভালকৈ দিছোঁ যে চতিয়াত বিহাৰ ৰাজ চলাবলৈ নিদিওঁ মই এটা মই ষ্টেণ্ড লৈছিলোঁ 12 চনত আৰু সেই ষ্টেণ্ড লোৱাৰ পৰা সি আঁতৰি আছে 14 নে 15 চনৰ তেনেকুৱাত সি কংগ্ৰেছত জইন কৰিছে আপোনাৰ পৰা আঁতৰিলে আৰু তাৰপিছত আঁতৰিলে বাৰু মইতো চিধা কৈয়ে দিলোঁ যে এই ৰাজ চতিয়াত চলাবলৈ মই নিদিওঁ আৰু কোনো কাৰণতে আমাৰ লগত জড়িত হৈ থাকিবলৈ চেষ্টাই নকৰিব আঁতৰি গ'ল আঁতৰি যোৱাৰ পিছত তো কংগ্ৰেছতো জইনেই কৰিলে 16 চনত মোৰ নিৰ্বাচনত চতিয়াৰ মানুহক সমষ্টিৰ মানুহক খবৰ ল'লে গম পাব পানেশ্বৰ বসুমতাই কেণ্ডিডেটৰ সেনাপতিৰ নিচিনাকৈ সি যিবিলাক প্ৰচেছন কিবা কিবিত আগভাগ সেইবিলাক ফটো চটো আছে কেনেধৰণে এটা পৰিৱেশ কৰিছিল তাৰ নিজৰ গাঁওখন মোৰ কছাৰী গাঁও তাৰ খোলাল গাঁও নিজৰ গাঁওখনত বিজেপিৰ অফিচ কৰিবলৈ নিদিয়ে আমাৰ ফলোৱাৰখিনিক বাধা দিছে তেতিয়া মই কৈছিলোঁ যে ঠিক আছে এতিয়া নালাগে কৰিব ইলেকশ্যনৰ 5-6 দিন আগত জেগা ঠিক কৰি থোৱা অফিচ মই নিজে খুলিম গাঁৱৰ যিখিনি আমাৰ সতীৰ্থ আছিল আৰু গাঁৱৰ মানুহে দুটা মূৰত দুটা অফিচ কৰিছে আৰু এটা মূৰত মই অফিচ ফিটা কাটিছোঁ বোলো কোনে বাধা দিয়ে মই চাওঁ আৰু খোজকাঢ়ি সিটো মূৰলৈকে মই 1.5 কিলোমিটাৰ গৈ পেলাই দ্বিতীয়টো অফিচ কাটি মই ভাষণ দিছিলোঁ যে চতিয়াত এই দাদাগিৰিও মই হ'বলৈ নিদিওঁ আৰু ইয়াত কোনো গণতান্ত্ৰিক ব্যৱস্থাটো কোনোবাই বাধা দিবলৈ চেষ্টা কৰিব আমি সহ্য নকৰোঁ আৰু হোলাল গাঁৱত মই 80% ভোট হোলাল গাঁৱৰ মানুহে তাৰ নিজৰ গাঁওখনৰ মানুহে 16 চনত দিছে 21তো বাধা দিছিল 21তো দিছে এইবাৰ ভাবিলে কোনো উপায় নাই আৰু এইবাৰ কিবা কৰি আমাৰ কাৰোবাৰ লগত পিডব্লিউডি ডিপাৰ্টমেণ্টত কিছু কাম কৰিছে মই খবৰ পাওঁ কাম কৰিছে মই বাধা দিয়া নাই যদি ল'ৰা এটা ভাল হৈ হওক কাম কৰিছে যেতিয়া কাম কৰিছে মাজতে এনেকুৱাও হৈছে যে চিএমৰ জন্মদিনত চিএমৰ লগতে ফটো এখন চবৰ সৈতে ফটো উঠে চিএমেতো নোসোধে তোমাৰ নাম কি তুমি কোন পাৰ্টিৰ সোধে নেকি সকলোৰে লগত ফটো উঠে সেই ফটোখনকে লৈ পেলাই দি দিলে ছ'চিয়েল মিডিয়াত আমি দেখিছোঁ ছ'চিয়েল মিডিয়াত বিজেপি আমাৰ বুথ কমিটিৰ পৰা মণ্ডল কমিটিলৈকে চতিয়াৰ চবেই এই কথাটো প্ৰতিবাদ কৰিলে যে তেওঁ কোনো কাৰণতে বিজেপিত জইন কৰা নাই তেতিয়া দিলে যে এই যে মিছ কলত এটা কিবা এটা দিলে তাৰ কাউণ্টাৰ দি দিলে কাৰণ বুথত সেইটো থাকিবই লাগিব নাই তাৰমানে সি বিজেপি নহয় আচ্ছা জিএছটিটো আপোনালোকে জানে জিএছটিটো মেকিং কৰি কোনোবাই আজি মই আপোনাৰ ওপৰত কেছ এটা মেকিং কৰি দি পেলাই আপোনাক এৰেষ্ট কৰাব পাৰোঁ কিন্তু জিএছটি পইচা ৰিকভাৰী কৰা বা জিএছটি পইচা
মানে লোৱাটো GST টেক্স ডিপাৰ্টমেণ্টে এইটো মেকিং কৰা নেকি? টেক্স যোনে ফাঁকি দিয়ে তেওঁ GST ডিপাৰ্টমেণ্টে যেতিয়া ধৰে তেওঁ সেই পইচা পেড কৰিব লাগে। এইটো আপোনাক কোৱা হৈছে, আপোনাক ধৰা সেইটো মই 80 লাখ টকা মই দিব লগা হৈছে, মোক GSTত ফাঁচাই দিছে। মানুহটো ইমান বুৰ্বক নহয়। আৰু GST ডিপাৰ্টমেণ্টে ৰেড কৰিবলৈ মই পাৰ্মিশ্যন দিব লাগে নেকি? ডে লাইটত তেওঁৰ যিটো ভাতৃ চতিয়াৰ মানুহক সুধিলে ক'ব মদ ভান ড্ৰাগছ এইবিলাকৰ লগত কেনেকৈ জড়িত, জুৱা খেলাৰ লগত কেনেকৈ জড়িত। শিক্ষক কিন্তু হাইস্কুলৰ শিক্ষক। যেতিয়া ডে লাইটত SP অফিচৰ মুখত চতিয়াৰে এখন গাড়ীৰ লগত ঢাকা লাগিল, মদ খাই মাতাল, চিঞৰ বাখৰ, ঠেলা হেঁচা। এইটো আমাৰ প্ৰিন্স বুলি ল'ৰা এটা হাতত সি আহি আছিল, সি গাড়ীতে বহি মানে ফটো মাৰিছে। আৰু পুলিচ যেতিয়া আহিল চাপি, পুলিচৰ লগত ঠেলা হেঁচা কৰিলে, গতিয়াগতি কৰিছে পুলিচৰ লগত, আৰু মিট উলিয়াই লৈছে সেই গ্ৰুপটোৱে। আৰু তাৰ পিছত যেতিয়া থানাত নি সুমুৱাইছে, যেতিয়া হাজৰিকা উপাধি, পুলিচে ভাবিছে কিজানি হাজৰিকা উপাধি চতিয়াৰ মোৰ কিবা হয় নেকি, মোক বিচাৰিছে। মই মিটিঙত লেকচাৰ দি আছো। মই যেতিয়া কল বেক কৰিছোঁ পুলিচ অফিচাৰ, ছাৰ নহয় গম পালোঁ আপোনাৰ একো নহয় বুলি। বোলো কথাটো কি? বোলে এনেকৈ শিক্ষক এজন আহি পেলাই ইয়াতে খুব মানে হুলস্থুল কৰিছিল মাতাল হৈ, আৰু আমাৰ পুলিচকো বেয়া ব্যৱহাৰ কৰিছিল। আমি ধৰি আনি যেতিয়া থানাত হেৰি কৰিছোঁ, সি ক'ব নোৱাৰা হৈ যি গালি পাৰিছে, আপোনাকো গালি পাৰিছিল। তেতিয়া জানিলোঁ যে সি, মই বোলো সেই ঘৰখনো আমাৰ নহয় আৰু মোৰ লগত কোনো সম্পৰ্ক নাই, বেছ জেলত আছে। গতিকে সেইটোও এতিয়া মই লগাই দি কৰিলোঁ, ষড়যন্ত্ৰ বুলি কৈছে। তাৰপিছততো যিবিলাক কথা কৈছে, মইতো আচৰিত হৈ গ'লো, মানে চক হৈ গৈছে। আৰে কংগ্ৰেছৰ মানুহ যিটোৱে 16 চনত 21 চনত মোক হৰুৱাবলৈ লাগিল, আজি 26 চনত 1 চনৰ কথাটো, যিটো সময়ত সি 9-10ত পঢ়া, বোলে এম্বেচাডৰ গাড়ীয়ে মাৰিছে অমুক এনেকে, এইটো পদ্ম হাজৰিকাই মাৰিছে। আৰু লগে লগে জুই জ্বলাবলৈ প্লেনিং কৰিছিল, গোটেই চাৰিওফালে হুলস্থুল লগাই দিবলৈ প্লেনিং কৰিছিল। আৰু তাৰপিছত কংগ্ৰেছ দলে ছাপোৰ্ট কৰিছে। মই মিডিয়া চেলৰ কংগ্ৰেছ দলৰ অধ্যক্ষ, মই সেইদিনা প্ৰেছ মিটত মই কথাটো কৈছোঁ যে বেদৱত বৰাক মই সুধিছোঁ, বেদ তুমি লাইক কৰিছা, কিন্তু তুমি বেদ কোৱাচোন, মই 96ত MLA হওঁতে তুমি মোৰ লগত আছা, তুমি 12 চনলৈকে মোৰ লগত ঘনিষ্ঠ হৈ আছা, 2001 চনত এই হত্যাকাণ্ডটো হওঁতে তুমি আমাৰ অসমত হেৰিয়ত মিডিয়াত দায়িত্বত আছা, তুমি কি লিখিছিলা, আৰু সেই সময়ত তুমি মোৰ ঘনিষ্ঠ। এবাৰ মোৰ সম্পৰ্কত অভিযোগ কিবা কি আছিল তুমি কোৱাচোন, বুকুত হাত দি কোৱা। তুমি কংগ্ৰেছৰ সেই কথাটো পাহৰি সেই সময়ত তুমি কথাটো কোৱাচোন, আজি যে তুমি লাইক কৰিলা, একো তেওঁ কোৱা নাই এতিয়ালৈকে। এই যে মই ক'লো ৰূপা কলিতা চেৰফেৰ যে কৰি আছে, তেওঁ কিহৰ কাৰণে কৈছে? তেওঁ কংগ্ৰেছ কাৰণেহে কৈছে। আজি ভাবিছে যে ভাৰতীয় জনতা পাৰ্টীৰ পদ্ম হাজৰিকাক হৰুৱাবলৈ হ'লে, জনমানসক ভাৱমূৰ্তি ম্লান কৰিবলৈ হ'লে, যে এই কথাটো কৈ দিলে কিজানি মানুহে পদ্ম হাজৰিকাক, আদিবাসী মানুহে, বাগানীয়া মানুহে কিজানি প্ৰত্যাখ্যান কৰিব। প্ৰভাৱ পৰিছে নেকি কিবা? একো প্ৰভাৱ নাই। আপোনালোকে চাব দিকৰাই বাগানত সিদিনা ভূমি পট্টা বিলাবলৈ গৈছিল, কেনেকে মানুহ আহিছে, টুপিয়া বাগানত কেনেকে মানুহ আহিছে, কেনেকে মুখ লৈ জয়ধ্বনি দিছে। প্ৰতিবাদ হৈছে কিছু, প্ৰতিবাদ হৈছে ক'ত হৈছে চাব, চাৰিআলিত, সাধাৰুত, যিখন বাগানত সেই ল'ৰা মৰিছে। আচ্ছা, 2000 মানুহলৈকে প্ৰচেছন কৰা প্লেন, কালি কিমান মানুহ হ'ল? মই প্ৰশাসনক যিখন দিছে, মই খবৰ পাইছোঁ যে 106 জন মানুহে চহী কৰিছে, কিন্তু তাত মানুহ আছে কিমান? আধা আছে নাই? মানে যে এইটো এটা বিশেষকৈ কংগ্ৰেছ দলৰে এটা ষড়যন্ত্ৰ, যে মোৰ বিপৰীতে একদম হাল্লা কৰি দিব লাগে, মোক CBI তদন্ত অমুক। মইতো নিজে বিচাৰি দিলোঁ মুখ্যমন্ত্ৰীলৈ পত্ৰ দি পেলাই যে চৰকাৰী যিটো তদন্ত ব্যৱস্থা ইনক্লুডিং CBI আপুনি বিচাৰিছোঁ, মই নিজে বিচাৰিছোঁ। আৰু মই যেতিয়া থানাত এই ল'ৰাজনৰ সম্পৰ্কত FIR দিলোঁ, যদি তোমাৰ হাতত তথ্য আছে তুমি কিয় পলাইছা? আজিতো তুমি লখিমপুৰত ৰেড মাৰিছে, গুৱাহাটীত ৰেড মাৰিছে,
তুমি অসমৰ বাহিৰতো গুচি গৈছা বোলে, পুলিচে বিচাৰি আছে। এতিয়া তুমি আদিবাসী কালি যিখন স্মাৰক পত্ৰ দিছে সেইখনতো কৈছে বোলে 50 দিনৰ ভিতৰত এই ল'ৰাটো ধৰিব লাগে, তাৰ কথাখিনি ৰাজহুৱা কৰিব লাগে। এতিয়া তুমিতো চাহ জনজাতি আদিবাসী সংগঠনসমূহকো দিয়া, মোৰ এগেইনষ্টত কি আছে? তুমি দৰকাৰ হ'লে CBIক দিয়া, তুমি দৰকাৰ হ'লে কোৰ্টত দিয়া। তুমি আজি মানুহটো পলাই গ'লা কিয়? তুমিতো আবুল তাবুল বহুত ক'লা। তুমিতো বিজেপি টিকেট কোনে পাব লাগে নালাগে এইটোত কেনেকে আহে? এইটোত পল্লৱ লোচনৰ নাম কেনেকে আহে? মানে বিজেপি MLA নাম কেনেকে আহে? এইটো তুমি কংগ্ৰেছ নে কি? তুমি আজি বিজেপি দলৰ সম্পৰ্কত কথা ক'বলৈ কোন? মোক বাৰু অভিযুক্ত কৰি দিছা কৈছা, কিন্তু বিজেপিৰ টিকেটৰ সময়ৰ সংক্ৰান্তত ইণ্টাৰফেয়াৰ কৰি কথা ক'বলৈ তুমি কোন হয়? সম্পৰ্ক নথকা এটা বিষয়। তোমাৰ লগততো কোনো সম্পৰ্কই থাকিব নালাগে। তুমি ভাবিব লাগে যে টিকেটটো ইয়াত কোনে পাব? কংগ্ৰেছৰ 16টা কেণ্ডিডেট ওলাইছে, কোনে পাব? বিশ্বনাথ চাৰিআলিত কোনে পাব? কাৰণ তুমি কংগ্ৰেছ কোৱা। তুমি বিজেপিত লখিমপুৰৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে কোনে টিকেট পাব? কাৰ গণভিত্তি আছে নাই? বিজেপিৰ চিটিং MLA কিয় টিকেট পাব লাগে? তেওঁ RSS আছিল, যোৱাবাৰো নেপায় বুলি উলিয়াইছিল, পালে এইবাৰো পাব। পল্লৱ লোচনে কিয় টিকেট পাব নালাগে? উৱাৰিও কোন হয় তুমি? গতিকে এই যিবিলাক কথা বতৰাই তাৰমানে কিছু মানুহৰ তেওঁৰ ওপৰত এই কথাবিলাক কোৱাত, আৰু মইতো ভাবোঁ যে পল্লৱ লোচনক বাধা দিয়াই তেওঁৰ প্ৰধান লক্ষ্য। মই এতিয়া যিবিলাক চাই আছোঁ তাৰ কথা বতৰাবিলাক, আৰু কথা ক'ব, তাৰ কথা ক'ব, এই কথাবিলাক বেদৰ বাণী নেকি? মোক সুধিছে যে ৰিপৰ্টাৰ হেমন্ত শইকীয়াই বোলে 14 মিনিট কথা পাতিছে বুলি সি এনেকে স্ক্ৰীনশ্বট দি দিছে, বিষ্ণু বৰুৱাই এনেকে কথা ফোন টেপিং কিবা দি দিছে। মই বোলো এই বলিয়াটোৱে কিবা কথা কৈ আছে, মদ এসোপা খাই লৈ কিবা কথা কৈ আছে, এইবিলাক কথাত মই গুৰুত্ব দিব লগা কি আছে? তাৰ চাৰ্টিফিকেট লৈ পেলাই মই হেমন্ত শইকীয়া বিষ্ণু বৰুৱাৰ ওপৰত মই মানে ব্যৱস্থা ল'বলৈ যাম নেকি? কাৰণ কংগ্ৰেছে আছে বুলি আপুনি ক'ব বিচাৰে? কংগ্ৰেছটো 100% আছে। আপোনাৰ বিৰুদ্ধে কংগ্ৰেছে শত্ৰুতা কৰে নে আৰু আন শত্ৰু আছে আপোনাৰ? ৰাজনৈতিক শত্ৰুতা আজি এটা ৰাজনৈতিক শত্ৰুটো আছে। এতিয়া চাওক, CMৰ ফটোখন দি দিছে। আচ্ছা, কংগ্ৰেছৰ আপোনালোকে মানুহবিলাকে চাবচোন, সেই ফটোখন লগাই পেলাই কি কৈছে? ফটোও কথা কয়। তাৰমানে CMৰ লগত তাৰ ঘনিষ্ঠ, এই কথাটোত যেন CMে মোৰ এগেইনষ্টত ক'বলৈ লগাই দিছে। মই ইমান দুৰ্বল নেকি? চিফ মিনিষ্টাৰজনৰ প্ৰতি মোৰ কি বিশ্বাস নাই নেকি? তেওঁৰ লগত মই ঘনিষ্ঠ নহয় নেকি? গতিকে গোটেই কথাবিলাক এটা পৰিকল্পিত এক ষড়যন্ত্ৰ, আৰু এই ষড়যন্ত্ৰৰ বিহাইণ্ডত ওলাব কোন মানুহ। মই কৈছোৱেই যে লিগেলি মই আগবাঢ়িম। এতিয়া আপোনালোকে দেখিব, মই হাইকোৰ্টৰ এডভোকেট ইতিমধ্যে ৰেডি কৰিছোঁ। 2-3 দিনৰ ভিতৰত কিজানি মই আদালতত গোচৰ তৰিম। এই কথাটো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাইছোঁ। এতিয়া হয়তো এই যে তেওঁক নধৰালৈকে কিছুমান কথাত অসুবিধা আছে। ধৰি লোৱাৰ পিছত 1 চনত ঘটা ঘটনা, কংগ্ৰেছ দলে 6 চনত ফাইনেল ৰিপৰ্ট দিছে। কি দিছে আমাৰ উলিয়াই ল'ব লাগে। এইটোত তদন্ত ভালকৈ হ'ব লাগে, পুনৰ এইটো মেলিব লাগে, এই গোচৰটো মেলিব লাগে। কি আছে, আৰু এই মোৰ বিপক্ষে যিখিনি কথা আনিছে এইটো কিহৰ ওপৰত বেছ কৰি আনিছে? মইতো কৈছোঁ মই সম্পূৰ্ণ কোঅপাৰেট কৰিম তদন্ত। যদি CBI মোক মাতে কলকাতা, দিল্লী, য'তে যাব লগা আছে মই প্ৰস্তুত আছোঁ। মই চিন্তা কৰিব লগা নাই। গোটেইখিনি কথা পোহৰলৈ আহিব লাগে। গোটেই কথাটো পোহৰলৈ আহিব লাগে, কাৰণ যিহেতু এটা জনমানসত যে এই 2জন ল'ৰাৰ হত্যাকাণ্ডৰ লগত মোক জড়িত কৰি দিলে, এতিয়া মই নিজে বিচাৰিম নেক্সট গভৰ্ণমেণ্ট অহাৰ লগে লগে আমাৰ চৰকাৰে এইটো জোৰদাৰ তদন্ত কৰিব লাগে, প্ৰকৃত দোষী আচলতে কোনে কৰিছে, আৰু মোৰ এই ষড়যন্ত্ৰৰ আঁৰত কাৰ হাত আছে। আপুনি কংগ্ৰেছৰ কথা কৈছে, মই এটা কথা জানিব বিচাৰোঁ,
আমাৰো লাগে তেনেকুৱা কথা বতৰাবোৰ আমিও শুনি থাকোঁ কেৱল কংগ্ৰেছে আপোনাৰ শত্ৰু নে দলৰ ভিতৰতে আপোনাৰ সতীৰ্থ কিছুমান আছে ধৰক যাৰ ঈৰ্ষাৰ বলিও আপুনি হয় কেতিয়াবা কাৰণ আমি ধৰক শুনো যে ওচৰে পাজৰে যেতিয়া আমাৰ সমষ্টিসমূহত কিছু কিছু সমষ্টিত ইমান কাম নহয় তেতিয়া কয় যে পদ্ম হাজৰিকাই যদি এইখিনি কৰিব পাৰে আমাৰ সমষ্টিত এইখিনি কিয় নহয় এনেধৰণৰ কথা বতৰাৰ পৰা ঈৰ্ষাৰ বলি হ'বলগীয়া হয় নেকি কয় মানুহে এতিয়া যেতিয়া মানুহে ক'ব কন্যাকা ফাৰ্মখনত আহি পদ্ম হাজৰিকাই এনেকে ফাৰ্ম এখন কৰিছে আমাৰ MLA-টোৱে কৰিব নোৱাৰে নেকি কিয় নোৱাৰে বা এনেকে যদি কেইজনমান MLA থাকিলহেঁতেন তেতিয়া স্বাভাৱিকতে এটা ঈৰ্ষা হয় কিন্তু সেই ঈৰ্ষাই এনেকুৱা পৰ্যায়লৈ নিব বুলি মই নাভাবোঁ মানে কিন্তু মই এইটোও কথা কৈ থওঁ কোনোবা যদি এই কথাটোত জড়িত আছে তেওঁ এটা কথা ভাবি থওক এদিন এই ল'ৰাজনৰ মুখৰে গোটেই কথা ওলাব কোনোবাই যদি এই মহাপাপটো কৰিছে তেওঁ জানি থওক পাপৰ প্ৰায়শ্চিত্ত তেওঁ হ'বই লাগিব এতিয়া মইতো কিছুমান খবৰ পাই থাকোঁ আজিৰ দিনটোত কোন তাৰ লগত যোগাযোগত আছে মইতো পাই নথকা নহয় কিন্তু যেতিয়ালৈকে তথ্য নহয় তেতিয়ালৈকে মই কথাবিলাক মুকলি নকৰোঁ কংগ্ৰেছটো আছে খাটাং আমাৰ যদি কোনোবা আছে তেওঁতো কেতিয়াও হাৰি যাব নোৱাৰে আজিৰ দিনটোতো যদি কোনোবাই তেওঁলোকৰ যোগাযোগত আছে এইটো এদিন পোহৰলৈ আহিবই আৰু তেতিয়া জনতাই বুজিব আচলতে কোন মানুহ কেনেকুৱা এতিয়া দেখাত কিছুমান মানুহ ভব্য গব্য ধুনীয়া মানুহ কিন্তু তেওঁ যেতিয়া এনেকুৱা ধৰণৰ ষড়যন্ত্ৰত জড়িত বুলি জানিব জনমানসত কি হ'ব কাৰণ মই ভগৱান বিশ্বাস কৰোঁ মই জানি শুনি মই ভুল কৰিবলৈ কেতিয়াও নাযাওঁ গতিকে মই এই বিশ্বাসত চলি আছোঁ আজিলৈকে ইমান মোৰ ওপৰত আক্ৰমণ ষড়যন্ত্ৰ বহুত মই পাৰ কৰিছোঁ নহয় একমাত্ৰ ভগৱানক বিশ্বাস কৰি মই আগবাঢ়ি গৈ আছোঁ হিলাব পৰা নাই মোক এইটো সমষ্টিত এবাৰৰ ওপৰৰ বিধায়ক কোনো হোৱা নাই 5টা বছৰ আপুনি 5 বাৰ বিধায়ক 5 বাৰ বিধায়ক হৈছে আপুনি গতিকে মই ভগৱান বিশ্বাস কৰি চলোঁ আৰু মোৰ বিশ্বাস আজিৰ দিনটোত এই কথাটো পোহৰলৈ আহিবলৈ বৰ বেছি দিন নালাগিব এই ল'ৰাজন অসমৰ বাহিৰত লোকেশ্যন তেওঁ পাইছে মই ভাবোঁ যে সাৰিবতো নোৱাৰে ধৰা পৰিবই এই ধৰা পৰাৰ লগে লগে তেওঁ নিশ্চয় অনুতপ্ত হ'ব যে পদ্মদাৰ এগেইনষ্টত মই ইমান নক'বলগীয়া মিছা কথা ক'লোঁ কাৰণ আপোনালোকে চাওক কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বলি হৈছিল জোনাক বুলি এটা ল'ৰা যিটো ল'ৰাক মই টিকেটো দিব বিচৰা নাছিলোঁ পঞ্চায়ত ইলেকশ্যনত আমাৰ 18 চনত প্ৰেচিডেণ্ট হ'ল এই ল'ৰাটোৰ মাকক যেনেকৈ ভাঙিব লগা হৈছিল অনাস্থানীত তাকো আমি ভাঙিলোঁ মানে তাৰপিছত 21 চনৰ ইলেকশ্যনৰ আগত সেই ল'ৰাটোৱে যিমান মোৰ এগেইনষ্টত অপপ্ৰচাৰ কৰিলে যিমান বেয়া কথা ক'লে মই এইটোতো সি যেনেকৈ কৈছে মই 1 কেজিমান কিজানি টেবলেটেই খাওঁ দিনটোত মাহে মাহে মই ছিংগাপুৰত যাব লাগে মোৰ দেহাৰ সেইটো অৱস্থা নেকি যিটো জোনাক বুলি ল'ৰাটো কিবা ভাস্কৰ নে কি হ'ল তাৰ আচল নাম উত্তৰ বৰবিঘা গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিল পৰহি হ'বলৈ সি ফেচবুকত এটা দিছে তাৰ অনুশোচনাটো অনুতপ্ত হৈ লিখিছে যে নদুৱাৰ সমষ্টিৰ মানুহে মোক ক্ষমা বিচাৰিছোঁ মই বিধায়ক ডাঙৰীয়াৰ এই ৰাজনীতিৰ হেৰিয়ত তেওঁৰ দ্বাৰাই মই প্ৰতিষ্ঠিত হৈছিলোঁ সভাপতি মোৰ ভুলৰ কাৰণে মই আঁতৰিব লগা হ'ল আৰু কংগ্ৰেছ দলে মোক নি 21ৰ ইলেকশ্যনৰ আগত বিধায়কৰ মই ইমানেই বদনাম কৰিলোঁ আৰু বিধায়ক বেমাৰী বেছি দিন নাথাকে জীয়াই গতিকে এইজন বিধায়কক ভোট দি লাভ নাই এই ধৰণৰ কথাও কৈছিলে আজি তেওঁ কৈছে যে জামুগুৰি চেণ্টাৰত মোৰ ভৰিত ধৰি ক্ষমা খুজিব মোক ক্ষমা কৰক আৰু কৈছে যে আমিতো তাক ডিষ্টাৰ্ব কৰা নাই যি মন যায় তাকে ক'লে ইয়াততো সি ঘূৰি আছে ৰাতিও মটৰচাইকেল লৈ ঘূৰিছে কোনো ল'ৰাক মই কোনোবা উত্তপ্ত হৈ ধৰোঁ
কোনো ল'ৰাক ধৰিবলৈ দিয়া নাই কিন্তু মানসিকভাৱে সি কৈছে মই ইমানেই ভাগি পৰিছোঁ মোক কোনেও একো কৰা নাই কিন্তু মোক লাগে খালি বিধায়কৰ ক্ষমা কৰা মোক একো দিব নালাগে বিধায়কে খালি সমাজখনত মোক মানুহে যাতে বিশ্বাসত লয় মই ক্ষমা খুজিছোঁ এই কথাটো আজিৰ দিনটোত পৰহি ফেচবুকত দিছে মোৰ ওচৰত আজিও আহিবলৈ ওলাইছে মই আহিবলৈ দিয়া নাই হয়তো দিবও পাৰোঁ মই আহিবলৈ আৰু কেইদিনমানত চাব আৰু এজন যুৱক আহিব কেনেকুৱা আস্ফালন মোৰ এগেইনষ্টত আশীৰ্বাদ কংগ্ৰেছ বা মোৰ বিপৰীতে থকা কিছুমানৰ সেই ল'ৰাৰ যদি কথা শুনিলেহেঁতেন মানুহেতো মোক আজি যে আপুনি সুধিছে যে আদিবাসী মানুহে ক্ষতি হ'ব নেকি একো ক্ষতিয়ে নহয় তাৰমানে এই নদুৱাৰ সমষ্টিৰ মানুহে ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহ ইনক্লুডিং আদিবাসী বাগানৰ মানুহ মোক ভালকৈ জানে গতিকে এই জোনাক বুলি ল'ৰাটোৰ আপুনি ফেচবুক চাব কি লিখিছে কেনেকৈ ক্ষমা খুজিবলৈ আমি হয়তো ক্ষমাও কৰিমগৈ চাগে কাৰণ ক্ষমা স্বৰ্গীয় বস্তু আৰু গতিকে ক্ষমাও কৰিমগৈ চাগে আৰু এজনে ক্ষমা খুজিবলৈ চেষ্টা কৰি আছে কাৰণ এইজনটো আহিলে আৰু এজনে চেষ্টা কৰি আছে এটা সময়ত আজি পঞ্চায়ত প্ৰেচিডেণ্ট হৈছে দ্বিতীয়বাৰৰ কাৰণে কেনেকৈ নি কংগ্ৰেছে ZPC দিছিল আৰু মোৰ এগেইনষ্টত কোনবিলাক কথা কোৱাইছিল আৰু এজন তেনেকৈ ভাইচ চেয়াৰমেন আমিয়ে দিছিলোঁ কংগ্ৰেছে নি মোৰ এগেইনষ্টত কেনেকৈ ব্যৱহাৰ কৰিছিল কংগ্ৰেছে ব্যৱহাৰ কৰা আৰু এই ল'ৰাটো কংগ্ৰেছত গৈ মোৰ এগেইনষ্টত কিমান যুঁজ দিলে 16 চন 21 চন আৰু আজি 26 চনৰ ইলেকশ্যনৰ আগত নক'বলগীয়া কথা ক'লে আৰু কংগ্ৰেছে তাত লাইক কৰা শ্বেয়াৰ কৰা চব কৰিছে কিছুমানে সেইকাৰণে কৈছোঁ আৰু যদি কোন কোন আছে মানুহে ডাউট কৰি আছে তথ্য নোহোৱাকৈ মই নকওঁ লাহে লাহে আহিব পোহৰলৈ আৰু এইটো জনতাৰ আদালতত তেওঁলোকৰ বিচাৰ আমি যদি ৰাজনীতিৰ পৰা অকণমান আঁতৰলৈ আহোঁ এটা শব্দ অসমীয়াগিৰি শব্দটো ক'লে আপোনাৰ কথা কয় বহুজনে কয় যে বিধায়ক পদ্ম হাজৰিকাই কন্যকা ফাৰ্মখনেৰে অসমীয়াগিৰি কৰিছে আমাৰ এটা বদনাম আছে অসমীয়া জাতিটোৰ কৰ্মবিমুখ জাতি বুলি তেনেস্থলত আপুনি অসমীয়া ল'ৰা ছোৱালীক লৈ কন্যকাখন কেনেকৈ সম্ভৱ হৈছে চাওক মোৰ অনুভৱটো দেই মই 96ত আপোনালোকে চাব মই যেতিয়া প্ৰথম MLA হৈছিলোঁ তেতিয়াতো যুঁজটো বেলেগতো তেতিয়া যেন আকাশৰ তৰাটো আনি কাষলতি তলত ভৰাই থ'ব পাৰিম এনেকুৱা উদ্যমী আৰু তেতিয়াতো আমাৰ চৰকাৰো আছে মই তাৰমানে সেউজী ৰ'দালি কিবা কিবি কিছুমান ফাৰ্ম কৰিছিলোঁ কৰি পেলাই ল'ৰাখিনিক গোটাই কৰি কামত লগাইছোঁ কামত লাগিছে এদিন মোক ডিষ্ট্ৰিক্ট অফিচাৰ কিবা ডেকা আছিল তেওঁ ক'লে যে আপোনাৰ ল'ৰাখিনিয়ে শোলালগাঁও দক্ষিণ তলত সোমালক এই টিকাফটা ৰোডত সিহঁতে কাম কৰি আছে আপুনি পাৰিব মোৰো ভাল লাগিছে পিছদিনা মই ল'ৰাখিনিৰ ওচৰত গ'লোঁ তোমালোকে বৰ ভাল কাম কৰি আছা ডিষ্ট্ৰিক্ট অফিচাৰে কালি এনেকৈ কৈছে ভাল লাগিছে বাকী আৰু নেক্সট কি কৰিবা কি মেলিবা ফেঞ্চিং চব দি পুখুৰী চুখুৰী সোমাই ফাৰ্ম কৰি দিছোঁ মই গাড়ীত উঠিবলৈ আহিছোঁ এটা ল'ৰাই ছাৰ আৰু আপোনাৰ কথাতে ইয়াত লাগি আছোঁ বোলো নহয় তুমি লাগা তোমাৰ ভৱিষ্যত হ'ব নহয় ছাৰ চাকৰিটো এইবাৰ হ'ব লাগিব আৰু মোক আগতে ইহঁতকেইটাক দিলে মই ডিমৰেলাইজ হৈ গ'লোঁ বুলি ক'ব লাগে মই বোলো তুমি কি কথা ক'লা কৈছে নাই মোক আৰু মই আপুনি ভাল পাবৰ কাৰণে ইয়াতে কৰি আছোঁ কিন্তু আপুনি মোক এইবাৰ নিব আৰু ইহঁতক দিলে যে মোক এইবাৰ দিব মই আচলতে সেইদিনা ভাগি পৰা নিচিনা হৈছে মই নোৱাৰে ইমানখিনি কৰিছোঁ মই কি তেওঁ চেষ্টা কৰি আছোঁ মই গভৰ্ণমেণ্ট গ'ল তাৰপিছত মই XMLA হৈ থকা অৱস্থাত মই বেংগলোৰ গৈছিলোঁ অসমীয়া ল'ৰা অলপ আহি পেলাই মোক ক'লে যে ছাৰ এয়া চাওক আমি কিমান কম পইচা দৰমহাত আছোঁ অসমতে কিবা এটা কৰিবলৈ সুবিধা দিবলৈ আপোনালোকে একো নকৰে নেকি মই বোলো মই এতিয়া MLA নহয় কৈছে নহয় আপুনি আকৌ হ'ব কিন্তু কিবা এটা ছাৰ কৰিব নহ'লে আমাৰ কষ্ট এনেকুৱা তেনেকুৱা বৰ্ণনা দিলে বেয়াও লাগিছে মই প্ৰতিটো ল'ৰাক 27টা ল'ৰাক 1000 টকা দি থৈ আহিছোঁ কেনে বেয়া লাগে
তেতিয়াই মই ভাবি আহিছোঁ যে কিবা এটা কৰিব লাগিব তাৰমানে 6 চনত MLA হৈ মই পঢ়া THB কলেজখনত মই এটা যুৱ বাহিনী বনাইছিলোঁ লক্ষ্য কৰ্ম সংস্কৃতি যাত্ৰাটো তেতিয়া আমাৰ চৰকাৰ নাই চেগা চৰুকাকে কষ্ট কৰি আছোঁ 8 চনত এই মাটিটোত অসমীয়া মানুহৰ মাটি ইয়াৰ সন্দেহজনক কিছু মানুহ ইয়াত ভৰি পৰিছে এইখনটো কি হৈলহেঁতেন অসমীয়া মানুহৰ গাঁৱৰ মানুহৰ লগত এটা সংঘাত হৈছে আৰু মই আহিছোঁ তেতিয়া মই আহি পেলাই হাতীত উঠি আহিছোঁ যেতিয়া সেই সেই মানুহখিনিয়ে মোক আক্ৰমণ কৰিব পাৰে মই হাতত ৰাইফল লৈ হাতীত উঠি আহি পেলাই সেই মানুহখিনি মই বোলো তোমালোকে কিয় এনেকৈ কৰিছা এয়া মানুহটো অসমীয়া মানুহৰ মাটি কৈছে আমি ক'লে যাম আমি গৰাখহনীয়া কিবা কিবি কথা কৈছে মই কম্প্ৰমাইজ কৰিছোঁ কাৰণ তেওঁলোকৰ ওপৰত আশীৰ্বাদ আছে কংগ্ৰেছ চৰকাৰ সেই সময় এটা সীমা কৰি দিলোঁ কৰি দি মই যেতিয়া ঢাপ মাৰিবলৈ JCB এখন আনিছোঁ প্ৰতাপগড়ৰ পৰা তেতিয়া JCB পাবলৈ নাই ঢাপ মাৰোঁতে তেওঁলোকে পিছদিনা বাধা দিছে আকৌ ওলা মাটি লাগে বোলে কিয় বোলে আমাক গীতগা লাগিব কিবা লাগিব এইবিলাক কথা ক'লে আৰু পিছুৱাই আহিলোঁ কিন্তু সেইদিনাই মই সংকল্প লৈছোঁ যে এই মাটিখিনি আমি উদ্ধাৰ কৰিম এই মাটিখিনিত আমি অসমীয়া ল'ৰা ছোৱালীক লৈ আমি কাম কৰিম কপাল ভাল 8 চনৰ পৰা আমি আছোঁ ইয়াত 500 বিঘা মাটি লৈ 16 চনত চৰকাৰ আহিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু নেক্সট মিনিষ্টাৰ এডুকেশ্যন হেল্থ এণ্ড আমাৰ ফাইনেন্স আজি CM একেলগে আলোচনা কৰিছোঁ দায়িত্ব দিছে 2 ছেপ্টেম্বৰ 16 চনৰ সেইদিনাই আমি ইয়াত প্ৰগ্ৰেম লৈছোঁ আজি দলং চলঙত আপোনালোকে আহিছে দলং চলং নাই কোবাল নদী এইখন এটা খুঁটি এইফালে গৈছে বৰলি ৰাস্তা পদূলিৰ অৱস্থা নাই একদম পথৰুৱা ৰাস্তা তেতিয়া আহি পেলাই আজিৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী সেই সময়ত সৰ্বানন্দ সোণোৱাল তেখেতে কৈছিল যে সেইটো কাম হাতত ল'ব লাগে দুইজনৰ আলোচনাত তেখেত আহিল খোজকাঢ়ি মই মেচিন পথেদি পাৰ হৈ ইয়াতে খেৰৰ ঘৰ মাটিত বহি আমি সেইদিনাই 20,000 গছপুলি লগাইছোঁ আৰু দবা শংখ ঢোল খোল মাংগলিক বাদ্যযন্ত্ৰৰে ইয়াৰ আকাশ বতাহ কঁপি গৈছে আৰু সেই সন্দেহজনক মানুহৰ বুকু কঁপি গৈছে সেইদিনাৰ পৰাই আমাৰ গতি ত্বৰান্বিত হৈছে আৰু অসমীয়া ল'ৰা ছোৱালীক লৈ আমি দপদপাই ইয়াত থাকি আজি 5,000 বিঘা মাটি আমি এই যাত্ৰাটোত আজি সফল হৈছোঁ নেক্সট গভৰ্ণমেণ্ট কৰিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৰুখুটিৰ দায়িত্ব মোক দিছে গৰুখুটি ইমান প্ৰসাৰ হোৱা নাই প্ৰচাৰ মানে ইমান বেছি গৰুখুটিটো আজি 11,000 বিঘা মাটিৰ ওপৰ হৈ গ'ল প্ৰায় 12,000 বিঘা মাটি গৰুখুটিত আজি সংগঠিত ৰূপত ট্ৰেইন কৰি অসমীয়া ল'ৰা ছোৱালী তাত যেনেধৰণে কাম কৰি আছে প্ৰত্যাহ্বান আছে তাতো বহু প্ৰত্যাহ্বান সিদিনালৈকে আছে মই এছেম্বলিৰ পৰা গৈ ৰাতি গৈ তাত পাইছোগৈ কেনেধৰণৰ প্ৰত্যাহ্বানবোৰ কেনেকুৱা প্ৰত্যাহ্বানবিলাক কি আমাৰ খেতি বাতিত অত্যাচাৰ কৰিবলৈ আহে আমি খেতি বাতি যেতিয়া হেৰি কৰিছোঁ তাত আমাৰ ল'ৰাক মাৰিবলৈ ষড়যন্ত্ৰ কৰা খবৰ গম পোৱাৰ লগে লগে তাত কেছ দিছে আৰু আমি গৈ ৰাতি গৈ তাত খানা খাই এই মানুহখিনিক আমি যিটো তেওঁলোকক দিব লাগে আমি ধমকি সেইটো দিছোঁ তাৰপিছত ঠাণ্ডা হৈছে কেম্প কৰি পেলাই আজি গৰুখুটিত আমাৰ যদিও 7,800 বিঘা মাটি আছিল আজি প্ৰায় 12,000 বিঘা মাটি আমাৰ কব্জাত আনিছোঁ গৰুখুটিত আজি বানপানী নাই বানপানী প্ৰত্যাহ্বান আছিল মথাৰি বনা হ'ল গৰুখুটিত দলং নাছিল নাওৰে পাৰ হৈছিলোঁ আজি দলং হ'ল এই কন্যাকাতো নাছিলে কন্যাকাত যেনেকৈ আজি গৰুখুটিলেও গৰুখুটি আমি 5 কোটি টকা যোৱাবাৰ উপাৰ্জন কৰিছোঁ এইবাৰ টাৰ্গেট আছিল 10 কোটি কিন্তু মাকৈ ছিজনটো আমি যিহেতু বৰষুণো পোৱা নাই তেনেকৈ গতিকে ইৰিগেশ্যনে আমি ইমান এটা ছাকচেছ হোৱা নাই গতিকে 10 আমাৰ নহ'ব অলপ কমিব কিন্তু আমি ৰঙালাও বেছি প্ৰায় 1.5 কোটিৰ ওপৰ টকা আমি পাইছোঁ গতিকে গৰুখুটি যাত্ৰাটোত সেই মাটি দখল উদ্ধাৰ কৰিলোঁ আমি 12,000 বিঘা মাটি তাত যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বনি আছে 6টা কেম্প যিখিনি মেচিনেৰী গৰুখুটি আমি ছাকচেছ আৰু কন্যাকা আমি মাছ মাংস গাখীৰ কণী আজি পেষ্টৰাইজ প্লান আমাৰ হ'ল আজি লখিমপুৰৰ পৰা গুৱাহাটীলৈকে আমি বাই প্ৰডাক্ট গাখীৰৰ দৈ ক্ৰীম ঘি বাটাৰ পনীৰ আমি দিছোঁ মিঠাই আমি দিছোঁ
খাটি সৰিয়হৰ তেল, ৰাইচ, আমি বেকাৰীও যে যিমানখিনি পাৰিছোঁ আমাৰ অসমীয়া ল'ৰা ছোৱালীক লৈ সেয়া সম্ভৱ হৈছে। অসমীয়া ল'ৰা ছোৱালীক লৈ গৰুখুটিত বহু আমি এক্স মিলিটাৰী গৰুখুটিত লৈছোঁ, মানে অনুশাসন কঠোৰ গৰুখুটিত 600ৰ পৰা এতিয়া 300 কিমান আছে, কিন্তু যিখিনি আছে এতিয়া সম্ভৱ কষ্ট কৰিব পাৰিব আৰু। এতিয়া ইয়াত চাওক, আপোনালোকে যেতিয়া এতিয়া মিঠাই চিঠাই চব পাই আছে, এটা দিনতো বন্ধ নহয়। আমি 2 বছৰমান এনেকুৱা অসমীয়া ল'ৰা, নেপালী ল'ৰা, বেংগলী ল'ৰা ছোৱালী লৈ পেলাই আমি চেষ্টা কৰিলোঁ, মানে 12টা মাহত 13টা উৎসৱমুখী আমি উৎসৱমুখী। ভাওনা বুলি ক'লে নাহে, বিয়া বুলি ক'লে নাহে, পূজা বুলি ক'লে নাহে, বিহু আছে, আমি বিহু বুলি ক'লে নাহে। এতিয়া গৰুখুটি আমাৰ এই মাৰ্কেটিঙত যিটো মিঠাই ইণ্ডাষ্ট্ৰী আছে, 70% বিহাৰী 6 মাহৰ কাৰণে আহে, 30% আমাৰ আছে। মিঠাই এতিয়া এদিনো বন্ধ নহয়, এইটো বেচ যায়, আকৌ 6 মাহৰ কাৰণে বেলেগ এটা বেচ আহে। উৎসৱমুখী ব্যৱস্থাটো আমি ৰাস বুলি ক'লে পূৰ্ণিমাৰ পৰা আঁউসী, আঁউসীৰ পৰা পূৰ্ণিমা, আকৌ তাৰমানে 2025 চনৰ ৰাস গৈ 26 চনৰ জানুৱাৰীটো হৈছেগে, মানে 6 মাহমানতো ৰাস চলিয়ে থাকে, ৰাসেই চলে। গতিকে এই উৎসৱমুখী ব্যৱস্থাটো যেতিয়ালৈকে আমি পৰিৱৰ্তন আনিব নোৱাৰোঁ, আৰু কৃষকক সন্মান মৰ্যাদা আৰু কৰ্মৰ প্ৰতি লাজ কৰা যিটো পৰিৱেশ আমাৰ ইয়াত আছে, ইয়াত যিটো কাম কৰিবলৈ লাজ পায় তাতকৈ নিম্নগামী কাম কৰে। আৰু বিশেষকৈ নাৰী ছোৱালীয়ে 4th গ্ৰেড চাকৰি এটালৈ বিয়া হ'লে তাতকৈ 10 গুণ ইনকাম কৰা খেতিয়কটোলৈ বিয়া হ'বলৈ টান পায়। খেতিয়ক সমাজে যেতিয়ালৈকে খেতিয়কক উচিত মৰ্যাদা আৰু চৰকাৰে যিটো উৎপাদিত সামগ্ৰী উচিত মূল্য দিয়াৰ ব্যৱস্থা কৰিছে, ধান, সৰিয়হ, মাকৈ, এতিয়া এইটোৱে আমাৰ কৃষি প্ৰধান ৰাজ্যখনত কৃষি বিপ্লৱটো আগুৱাই যোৱাত সহায় কৰিছে। আৰু আমি লাহে লাহে লাজ নকৰা পৰিৱেশলৈ গতি কৰি আছো। মোৰ বিশ্বাস এইখন অসম মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচৰা ধৰণে দেশৰ ভিতৰত শ্ৰেষ্ঠ বা 5খন ৰাজ্যত সম্ভৱ, যেতিয়ালৈকে আমি পথাৰ বজাৰ দখল নকৰোঁ আৰু যেতিয়ালৈকে আমি উৎপাদিত সামগ্ৰী বিজ্ঞানসন্মত পদ্ধতিৰে খেতি কৰি মেকানাইজ কৰি পেলাই যদি আমি কৰি যাওঁ, মইতো খুব সূক্ষ্মভাৱে চাইছোঁ, অলপ অৱহেলাৰ কাৰণে, অকল অলপ কেয়াৰ নোলোৱাৰ কাৰণে আমি ইয়াত যিমান ৰঙালাওত উৎপাদন কৰিছোঁ, গৰুখুটিয়ে কিন্তু তাতকৈ 10 গুণ কৰিছে। তেওঁলোকে ভালকৈ কেয়াৰ লৈছে। কুঁহিয়াৰত আমি যিমান পাব লাগে গুড়, সিমান আমি পোৱা নাই, সময়ত আমি কেয়াৰ লোৱা নাই। আলু এইবাৰ আমি ভালকৈ কেয়াৰ লৈছিলোঁ, শংকৰ সংঘ অধিৱেশনৰ কাৰণে 1 কিলোলৈকে আলু হৈছে আমাৰ জৈৱিক পদ্ধতিৰে। আমাৰ ইয়াততো গোবৰৰ অসুবিধা নাই, 1000 গৰু আছে, আমাৰ ইয়াত লেয়াৰ ফাৰ্ম আছে, মুৰ্গীৰ লাট ভাল সাৰ। গতিকে ইয়াত যে আমি অন্য মানুহে ইউৰিয়া সেইবিলাক মানে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি আমাৰ দেহৰ ক্ষতি কৰা উৎপাদিত বস্তু খোৱাতকৈ আমি যদি অৰ্গেনিক ব্যৱস্থাৰে গোটেই কামখিনি কৰি যাওঁ, আৰু আমাৰ খাদ্য সামগ্ৰী যদি আমি নিজে উৎপাদন কৰিবৰ কাৰণে নলওঁ, আমাৰ এতিয়া জিলাই জিলাই মেডিকেল হস্পিটেল কৰিছে নহয়, সমষ্টিয়ে কৰিব লাগিব, আমি মানুহবিলাক বেমাৰী হৈ যাম। গতিকে দূৰদৰ্শিতাৰে গোটেই কথাখিনি চাই অসমৰ অৰ্থনৈতিকভাৱে যদি আমি মানে স্বনিৰ্ভৰশীল হ'ব বিচাৰিছোঁ, তেতিয়াহ'লে আমি কৃষি বিপ্লৱ, ফাৰ্মিং এইখিনি আমি কৰিবই লাগিব। মানে এইটো কৰি আৰু আমাৰ ল'ৰা ছোৱালীয়ে কাম কৰিবলৈ লাজ কৰা পৰিৱেশটো নোহোৱা কৰিব লাগিব। আৰু শাৰীৰিকভাৱে আমাৰ এতিয়া জিম চিমত মই কিয় গুৰুত্ব দিওঁ, যে শাৰীৰিক বিকাশটো হ'ব লাগিব। মই যে ল'ৰা ছোৱালীক এনকাৰেজ কৰোঁ, এতিয়া আমাৰ ষ্টেডিয়াম বনাই খেলাই ধূলাই বিভিন্ন কম্পিটিশ্যনত আপোনালোকে চাব, নদুৱাৰ সমষ্টিৰ ল'ৰা ছোৱালী এতিয়া ইণ্টাৰনেশ্যনেল পৰ্যায়তো পুৰস্কাৰ আনিবলৈ সক্ষম হৈছে। যে এই যে শাৰীৰিক বিকাশ খেলা ধূলাৰ জৰিয়তে, এতিয়া যিমানখিনি ডিফেন্সৰ ল'ৰা ছোৱালী আমাৰ চাকৰি পাইছে,
যদি স্বাস্থ্যৰ যন্ত্ৰ নলয় শৰীৰ চৰ্চা নকৰে তেতিয়াহ'লে এইটো কেতিয়াও সম্ভৱ নহয় সম্ভৱ নহয় মানসিক বিকাশ সাহিত্য সংস্কৃতি আজি 12 প্ৰকল্প কিবা কিবি যে আমি কৰি আছো শাৰীৰিক মানসিক বিকাশ আমাৰ ল'ৰা ছোৱালীক কৰিবই লাগিব আৰু এইখন অসম সমৃদ্ধিশালী হ'ব যদি আমি এইবিলাকতো ৰাজনীতি যিবিলাক কথা বাদ দিয়ক এইবিলাকতো বজৰুৱা সস্তীয়া ফটুৱা এইবিলাক বাদ দিয়ক কিন্তু মূল কথাটো হৈছে অসমীয়া গিৰি কৰিবলৈ হ'লে অৰ্থনৈতিকভাৱে আমি দুৰ্বল যদি হওঁ তেতিয়া অসমীয়া গিৰি এইখন অসমত নচলে আৰু বহু আপোনালোকে চাওক মহান ব্যক্তিয়ে দূৰদৰ্শিতাই কিন্তু বহুদিন আগতে কথা কৈ থৈ গৈছে ৰসাৰ্জ লক্ষ্মীনাথ বেজবৰুৱাই কি কথা কৈ থৈ গৈছে যে আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম সকলো আছিল সকলো আছে নুগুনো নলওঁ গম নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম আছিলে আছে নুগুনো নলওঁ সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাই কি থৈ কৈছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম যে ৰসাতলে যাব এই কথাটো কৈ থৈ গৈছে আমি খালি কথাটো হৃদয়ংগম কৰিব লাগে যে জাতিটো এনেকে নচলে শিৱসাগৰ মানে জয়সাগৰ শিৱসাগৰ এইবিলাক যে পুখুৰী খান্দিছে এই পুখুৰীবিলাক কি সন্দেহজনক মানুহ আনি খান্দিছিল নে জেচিবি ফকলেণ্ড দি খান্দিছিল আমাৰ মানুহে খান্দিছিল নাম ডাঙৰ শিলৰ সাঁকো আমাৰ মানুহেতো বনাইছিল সেই সময়ত বাহিৰৰ বিজ্ঞানী আনি বনাইছিল নেকি গতিকে অসমীয়া জাতিৰ গৌৰৱোজ্জ্বল ইতিহাস আছে আজি লাচিত বৰফুকনে দেখাই থৈ গৈছে মূলা গাভৰুৱে দেখাই থৈ গৈছে সাহস বীৰত্ব আমি খালি এলেহুৱা জাতি হ'বলৈ গৈ আছো আমি উৎসৱমুখী বেছি হৈ আমি এনেই আনন্দ উল্লাস কিন্তু যি লক্ষ্মীনাথ বেজবৰুৱাই কৈ থৈ গৈছে যি ভূপেন হাজৰিকাই কৈ থৈ গৈছে নিচিন্ন হৈ যাম সঁচাকে নিচিন্ন হৈ যাম আৰু সেই কথা মই মৰ্মে মৰ্মে উপলব্ধি কৰোঁ আপুনি ৰাজনীতিক হিচাপে হওক বা আপুনি ব্যক্তি হিচাপে হওক লক্ষ্য আপোনাৰ সকলোৰে থাকে যে মই ৰাজনীতিক হিচাপে এটা মোৰ মাইলষ্টন আছে বা লক্ষ্য আছে যে এইখিনি মই কৰিম নদুৱাৰ বাবে তেনেকুৱা কিবা লক্ষ্য আছে নেকি নদুৱাৰ কৰ্ম সংস্কৃতি নদুৱাৰ পথাৰ বজাৰ দখল কৰা নদুৱাৰ প্ৰতিগৰাকী যুৱক যুৱতী স্বনিৰ্ভৰশীলৰ নদুৱাৰত হাত পাতি ভীৰুৰ দৰে থকা নদুৱাৰ হ'ব নালাগে নদুৱাৰ মূৰ তুলি সাহসী অসমীয়া হিচাপে থাকিব লাগে আৰু অসমীয়া বুলি ক'লে সংকীৰ্ণ অসমীয়া নহয় বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্গত প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত সমন্বয় সম্প্ৰীতিৰ এনাজৰীডাল টনকিয়াল কৰি আমি ভাল অসমীয়া হিচাপে ইয়াত আগবাঢ়ি যাব লাগে আপুনি কি ভাবে আপোনাৰ ধৰক বহুখিনি আপোনাৰ ভিজন আছে আমি কথা পাতিলে গম পাওঁ বা আপোনাৰ কৰ্মক্ষেত্ৰত আমি দেখি আছো আপোনাৰ কেতিয়াবা মনত আক্ষেপ থাকেনে যে মন্ত্ৰিত্ব যদি আপুনি পালেহেঁতেন হয়তো আৰু বহু কিবা কিবি কৰিব পাৰিলেহেঁতেন চাওক কাম কৰিবলৈ কিছু সুবিধাৰ প্ৰয়োজন লাগে আজি গৰুখুটি প্ৰকল্প মোক দিলে মইতো 21 গৰাকী শ্বহীদৰ তেজ পৰি থকা মাটিটো উদ্ধাৰ হ'ল নে নাই তাত আজি 12,000 বিঘা মাটিত 6টা কেম্পত 300ৰ ওপৰ ল'ৰা ছোৱালীয়ে তাত আজি তেওঁলোক নিজক স্বনিৰ্ভৰশীল কৰিব পাৰিছে নে নাই এইটো সুবিধা দিয়াৰ কাৰণে পাৰিছে মোক বিধায়ক হিচাপে 5 বাৰৰ কাৰণে নিৰ্বাচিত কৰাৰ কাৰণে আজি কন্যাকাৰ দৰে বা মই নদুৱাৰ সমষ্টিত বিভিন্ন সেলফ হেল্প গ্ৰুপ বনাই পেলাই আজি গাখীৰ মাছ মাংস কণী উৎপাদন কৰা এই যাত্ৰাটোত আগবাঢ়িব পাৰিছো নে নাই বিধায়ক হোৱাৰ কাৰণেহে পাৰিছো বেলেগ এজন ব্যক্তিয়ে চৰকাৰী বিষয়া কৰ্মচাৰী চৰকাৰী আঁচনি বা এইবিলাক সফল কৰিবৰ কাৰণে ক'লে শুনিলেহেঁতেন নেকি চৰকাৰ আৰু জনসাধাৰণৰ হাকো বিষয়া কৰ্মচাৰীহে গৰুখুটিত মই গৈ যদি তেনেকৈ ফাৰ্ম এখন খুলিলোহেঁতেন তাৰ সেই বেদখলকাৰীখিনিয়ে মোক সোধাই এৰিলেহেঁতেন নেকি মই আজি হয় মোৰ ওপৰত আক্ৰমণ হৈছিল মোৰ এস্কৰ্ট পাইলট এইবিলাক মোৰ চিকিউৰিটি টাইট আছে গতিকে মই সেইকাৰণে তাত কৰিব পাৰিছোঁ কাম কৰিবলৈ সুবিধা লাগে মন্ত্ৰী হ'লেতো কাম কৰিব পাৰে এতিয়া মন্ত্ৰীটো কপালতো থাকিব লাগিব নহয় গতিকে মোৰ চব আছে কৰি আছোঁ আক্ষেপ থাকি গ'ল নেকি মই নাই বুলিয়ে ধৰিলোঁ আৰু এতিয়া সৰ্বানন্দ সোণোৱাল মোৰ খুবেই ঘনিষ্ঠ আছিল মুখ্যমন্ত্ৰী হৈ ভালুকপুঙতো একেলগে ৰাতি আছোঁ ক'ৰবাত আছোঁ ঘূৰিছোঁ পকিছোঁ
কিন্তু মই এটা দিনলৈও তেওঁক মন্ত্ৰীৰ কথা কেতিয়াও কোৱা নাই। আমি বন্ধুত্বৰে আছোঁ, মেলিছোঁ, চৰকাৰটোৱে এইখিনি কৰিলে ভাল, এনেকৈ কৰিলে ভাল, চকীঘাট উচ্ছেদ কৰিলে ভাল, উচ্ছেদ কৰি আজি 52টা গোটক আমি 520 বিঘা মাটি দিলোঁ। তাত এতিয়া অসমৰ প্ৰথম নৰ্থ ইষ্টৰ প্ৰথম টাইটছ ইণ্ডাষ্ট্ৰী তাত বনাইছোঁ, কিবা কিবি কৰিছোঁ, কিন্তু মন্ত্ৰিত্বৰ কথা তেওঁক মই কোনো দিনেই কোৱা নাছিলোঁ। আজি চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 5 বছৰ হৈ গ'ল, মন্ত্ৰিত্বৰ কথাটো কোৱা নাই, পতা নাই। এইবাৰো চৰকাৰ হ'ব, গতিকে যদি কপালত আছে হ'ব, হ'লে ভাল, কাম কৰিবলৈ আৰু স্কোপ পাম, আৰু সুবিধা হ'ব, আৰু স্কোপ নহ'লে কাম এনেকেই কৰি থাকিম। মুঠত বেছি কাম কৰিবলৈ প্ৰয়োজন আছে, কিন্তু আপোনাৰ উদ্যম নকমে। উদ্যমটো নকমে। বিভিন্ন সময়ত যে আপোনাৰ বিতৰ্কবোৰ হয় বা অপপ্ৰচাৰেই হয়, এইবোৰে আপোনাক হতাশ কৰে নেকি কেতিয়াবা? চাওক, তাৰমানে কেতিয়াবা কিছুমান কথা মোক কৰি থাকক আক্ৰমণ, কিন্তু কোনোবাই যদি মোৰ আজি সেই তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী লৈ অহা ল'ৰাটো, এটা ভাল মন লৈ কাম কৰি থকা ল'ৰাটো, মনত বেজাৰ পোৱা, দুখ পোৱা যেতিয়া কথা এটা কোনোবাই কৈ দিব, মই সেইদিনা ৰাতি শুব পৰা নাই। মই সি হাৰে আছে নেকি, কান্দি আছে নেকি, কষ্ট পাইছে নেকি, মই উঠি উঠি চাইছোগৈ। পিতৃ হিচাপে আপোনাৰ কষ্ট হৈছে যে মোৰ কাৰণে তাক আজি আক্ৰমণ কৰিছে, কষ্ট হৈছে। মই মাক সুধিছোঁ যে তই কিবা কষ্ট পাইছ নেকি? দেউতা, মই 25 দিন গুৱাহাটীত দিছপুৰ হস্পিটেলত ICUত দেউতাক ৰাখি ৰিকভাৰী ন' চান্স, যেতিয়া দিছপুৰ হস্পিটেলৰ মালিক জয়ন্ত বৰ্দে কৈছে, দেউতাক ঘৰত আনি যেতিয়া মই গাঁৱৰ মানুহক পুথি চুথি পঢ়িবলৈ দি দেউতাক 4 দিনমান পিছত মৃত্যু হৈছে, গতিকে সেইটোও যদি কোনোবাই কয় বেলেগ ধৰণে, গতিকে বেয়াটো ডেফিনেটলি লাগিব। বাকী এইবিলাক যে কৈ থাকে কিবা কিবি, এইবিলাক ক'লে কোনোবাই ভয় খোৱালেও ভয় নাখাওঁ মই, উদ্যম মোৰ নকমে। কিন্তু এইবাৰ মোৰ ল'ৰাটো বা দেউতাৰ এই কথাবিলাকত মই কৈছে, মই 1 কিলোমান টেবলেট খাওঁ, ছিংগাপুৰে মাহে মাহে যাওঁ, ছিংগাপুৰলৈ মাহে মাহে কেনেকৈ যাব পাৰি নোৱাৰি, সেইখিনি আচলতে ল'ৰাটো কি জানে, ডাল ব্ৰেইনৰ ল'ৰা, সি সিমানখিনি ঢুকিয়েই নাপায়, সেইকাৰণে কোৱাব পাৰিছে। ল'ৰাটো হয়তো খাই বৈ অসুস্থ আছিল, সেইকাৰণে এইবিলাক কথা কৈছে, মই তেনেকেই ধৰি লওঁ। মই বাৰু 1 কিলো টেবলেট খাওঁ, তেওঁ এটাও টেবলেট নোখোৱাকৈ চলি থাককচোন, মই সেইটোৱেই কামনা কৰিছোঁ। কিন্তু এইটো নাপায় তাৰমানে কৰিব, বিশেষকৈ সন্তান হেৰিয়ক এইটো কৰিব নাপায়। সেইটোৱে আপোনাৰ কষ্ট, মনোকষ্ট সেইটোত হৈছে। আপোনাৰ ৰাজনৈতিক জীৱনৰ উত্তৰসূৰী কথা যদি কওঁ, উত্তৰসূৰী কোন হ'বগে? আপোনাৰ ল'ৰা ৰাজনীতিলৈ আহিব, অনাৰ চেষ্টা কৰিব আপুনি? সি আজিৰ দিনটোত মেচিয়ৰ্ড। মই তাক কৈছোঁ যে তুমি গোটেই চাই লোৱা, কিন্তু ৰাজনীতিৰ পথটো বহুত কণ্টকময়। কিন্তু তুমিতো দেখিছাই যে প্ৰাইভেট লাইফ বুলি এতিয়া তোমাৰ মায়ে বুজে কাৰণে আমাৰ সংসাৰখন, মোৰ মায়ে বুজে কাৰণে আমাৰ খুব ভালকৈ চলি আছে। মই কিমান টাইম দিব পাৰিছোঁ বাৰু ঘৰখনত, মাকে কিমান টাইম দিব পাৰিছোঁ। তুমি আজি আইতাক টাইম দিছা, মাক টাইম দিছা, যদি ৰাজনীতিত নামা তোমাৰ মোৰ নিচিনাই অৱস্থা হ'ব। আৰু ভালো লাগে ৰাজনীতিকক মানুহে কোনোবাই বহুত সমালোচনা কৰে, কিন্তু ৰাজনীতিক নহ'লে চলিবলৈও মানুহৰ সমালোচনাও কৰে, কিন্তু ওচৰলৈও আহে, বা সকলো বিষয়া হেৰিয়ে যিটো এটা ষ্টেটাছ এটাত থাকে, গতিকে এইটো তোমাৰ ভালো লাগিব, কাম কৰিবলৈ স্কোপো পাবা। কিন্তু তোমাৰ এই যে যিটো পৰিৱেশত আজি আছা, সেই পৰিৱেশত থাকিব নোৱাৰা। আৰু তুমি যদি নিজক ফাঁকি দিয়া ল'ৰাটো নহয়, মই জনাত তুমি য'তে লাগা চিৰিয়াছলি লাগি আছে এতিয়ালৈকে, গতিকে তুমি চিৰিয়াছলিয়ে লাগিবা ৰাজনীতিত। আচলতে ৰাজনীতিত থকা মানুহে দুইটা চলাবলৈ দিগদাৰ, সংসাৰ, প্ৰাইভেট লাইফ। এতিয়া আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ধুনীয়াকৈ কৰি আছে, তেওঁ আচলতে ঘৰখনলৈ চিন্তা কৰিব লগা নাই,
আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ধুনীয়াকৈ কৰি আছে কিন্তু মই অনুভৱটো মই কৈছোঁ যে মানে দুইটা চলাই যোৱাটো কষ্টকৰ হয় আৰু তাতে এই পৰিয়ালটো আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোনোবাই সমালোচনা কৰিলে ল'ৰাৰ সমালোচনা কৰিবলৈ নাই কাৰোবাৰ সমালোচনা কৰিবলৈ নাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কোনোবাই সমালোচনা কৰিবলৈ তেওঁৰ সেইবিলাক নাই কিন্তু আমাৰতো এই যে মই নিশা উজাগৰে কটাব লগা হৈছে অকল যদি মোক ক'লেহেঁতেন মই কিন্তু সেইদিনা অলপ মই নিশা শুব পৰা নাই মানে মোৰ বিশেষকৈ ল'ৰাটোক এনেধৰণে মানসিক মানে হেৰি কৰাটো মই সহিব পৰা নাই মই কৈছোঁ ন মই 4বাৰমান উঠি চাইছোঁগৈ মই চাইছোঁ সি গম পোৱা নাই যে সি চকু মেলি আছে টোপনি যোৱা নাই কাৰণ সি এনে নাকৰ আৱাজ দিয়ে শুৱে আৱাজ নাই মই লাহে লাহে গৈ চাইছোঁ মই চাইছোঁ শ্ৰীমতীও একেখন বিচনাতে আছে চাইছোঁ যে কোনো শুব পৰা নাই তাৰমানে কিন্তু মোক এটাও কোৱা নাই মাকেও কোৱা নাই সিও কোৱা নাই ৰাতিপুৱা মাৰ ওচৰত গৈছোঁ মাৰো চকুটুকু সোমাই আছে এই যে দেহাক কিয় এনেকৈ ক'লেও সি মানে এটা বেয়া লাগিছে চবৰে গতিকে যি হওক ভগৱানকে দিছোঁ এইবিলাক কথা কিন্তু ৰাজনীতিত মই তাক কৈছোঁ এইটো বৰ কণ্টকময় পথ তুমি চিন্তা কৰিবা মই তোমাক কৰিবলৈও নকওঁ নকৰিবলৈও নকওঁ কিন্তু যদি তেওঁৰ ইচ্ছা হয় বা যদি তেওঁ ইচ্ছা হৈ কৰিবা হয় হয়তো তেওঁ আহিবও পাৰে না তেওঁ চকুৰ আগত গোটেইখিনি দেখিছে নহয় মোৰ গাত গুলি লগা দেখিছে মই কেনেধৰণে কষ্ট কৰোঁ কি কৰোঁ মোৰ নিজৰ কাৰণে অকণো সময় নাৰাখোঁ সেইবিলাক দেখিছে তেওঁ গোটেই কন্যাকা ফাৰ্মৰ লগত সি একদম ওতঃপ্ৰোতভাৱে জড়িত মোৰ টি ইণ্ডাষ্ট্ৰিটোৰ লগত আজি টি ইণ্ডাষ্ট্ৰিত মই নগ'লেও হয় সি জড়িত মোৰ বাগানখনৰ লগত সি জড়িত বা সি নিজাববীয়াকৈও ব্যৱসায় আৰম্ভ কৰিছে আৰু এতিয়া ৰাজনৈতিক এতিয়া মানে হেৰিয়ত সি কোনো পাৰ্টিত জইনো কৰা নাই একো নাই কিন্তু মই কোনোবা এটা অনুষ্ঠানলৈ যাব লাগে কালি ভাগৱত পথৰ লাইঘুটা পুতিব লাগে মই নোৱাৰো যাব তাকে মাতি দিছে গুচি গৈছে আলি আই লৃগাঙত মই এছেম্বলিত আছোঁ থাকিব পৰা নাই তাকে মাতি দিছে সি গুচি গৈছে গতিকে মোৰ এবচেঞ্চত তাক মানুহে বিচাৰে ক'ৰবাত ফুটবল খেল এখন ক্ৰিকেট খেল এখন মানে সি এতিয়া ইংলিছ মিডিয়ামত পঢ়া ল'ৰা আছিলে এই মানে সি BBA বা হেৰি কিন্তু MBA কমপ্লিট কৰিলে এতিয়া মই চাইছোঁ মানে তুমি অসমীয়াটো আমাৰ মাতৃভাষাটো এই তুমি পূৰা দখল লোৱা গতিকে সি সেইমতে ষ্টাডি কৰিছে কাৰোবাৰ ওচৰত গৈ পেলাই এতিয়া অসমীয়াত সি ভাষণ দিলে মানুহে ধৰিব নোৱাৰে যে সি ইংলিছ মিডিয়ামত পঢ়া ল'ৰা বা কিবা গতিকে এই কথাবিলাক সি নিজকে মানে চেষ্টা কৰিছে আৰু তাৰ জাতীয় প্ৰেমটো সাংঘাতিক এতিয়া সি যেনেকৈ লাচিত দিব লাচিতক সি হৃদয়ত লৈছে আৰু চাব যে মোৰ মাৰ্কেটিঙৰ ৰেষ্টুৰেণ্টৰ মুখত লাচিতৰ মূৰ্তি সেইটো তাৰ নিজৰ আইডিয়া বনাইছে লাচিত দিৱস পাতিছে এতিয়া হেংদাং লৈ কেনেকৈ ল'ৰাক সেই সকলো জাতি জনগোষ্ঠীৰ ল'ৰাক একত্ৰিত কৰি সেইখিনি কৰিছে আমি দেখিছোঁ সেইখিনি সি কৰি আছে আপোনাৰে আচলতে পথ ল'বলৈ চেষ্টা কৰিছে আপোনাৰ আদৰ্শখিনিয়ে ল'বলৈ চেষ্টা কৰিছে তাৰমানে মোৰ লগৰ ল'ৰা শ্বহীদ হৈছে গতিকে মই সদায় জাতিটোৰ কাৰণে কিবা এটা কৰি যাব লাগে মই সৰ্বভাৰতীয় ৰাজনৈতিক দলত আছোঁ কিন্তু প্ৰথম মোৰ দায়িত্ব মোৰ জাতিটোক কাৰণে শ্বহীদক সন্মান জনোৱা মই বিধায়ক হৈ আছোঁ জামুগুৰিত শ্বহীদ বেদী বনোৱাত মই যিখিনি কৰিব লাগে কৰিছোঁ চতিয়াত শ্বহীদ বেদী বনোৱাত যিখিনি কৰিব লাগে কৰিছোঁ ইটাখোলাত শ্বহীদ বেদী বনোৱাত যিখিনি কৰিব লাগে কৰিছোঁ গতিকে সিও দেখি আছে আৰু সেইমতে সি আগবাঢ়ি আছে আমি আশা কৰিছোঁ আপোনাৰ উত্তৰসূৰী হিচাপে আপোনাৰ পুত্ৰ আহক আৰু আপোনাৰ আদৰ্শই লওক আৰু আপোনাৰ সাহসখিনিও থাকক তেওঁৰ মাজত বহুখিনি কথা পাতিলোঁ আৰু কথা পাতিবলগীয়া আৰু আছিলে আৰু এদিন আপোনাৰ লগত বহিব লাগিব আৰু নিৰ্বাচন আহি আছে নিৰ্বাচন পাৰ কৰিলে আমি আকৌ বহিব কেইদিনমানটো ৰিজাল্টলৈকে সময় থাকিব নহয় আমি আৰু কথা পাতিব লাগিব আপোনাৰ হাতীৰ কথা পাতিবলৈ আছে আমি জানো আপুনি নাটক ভাওনা কৰা মানুহ সেয়াও শুনিবলৈ আছে সেয়া আন এদিন শুনিম মই ভাবোঁ এই হাতী ধৰাৰ মানে মই গোটাম সেই সময়ত আমাৰ কিছুমান ফুটেজ আছিলে তাৰমানে মই নিজে হাতী ধৰিবলৈ সোমাইছোঁ কিবা কিবি আছিলে মই এতিয়া বিচাৰিব লাগিব এই হাতী ধৰা কাহিনীটো মানে মানুহে ভাল পাব
আমি শুনিম সেইটোৱেই সেইটোৱে। মানে আছুতীয়াকে আমি হাতী ধৰা কাহিনী অকল শুনিব হাতী লাগিব। আৰু এইবিলাক ৰাজনীতি কিবা কিবি নালাগে, শুনিব লাগিব এইবিলাক আপোনাৰ। ষড়যন্ত্ৰ নালাগে। ৰাজনীতিক হিচাপে নহয়, পদ্ম হাজৰিকা হিচাপে আমি অ, আপোনাৰ লগত আকৌ সেইখিনি- এদিন বহিম। সেইখিনি বহুখিনি কথা পাতিলো, ধন্যবাদ জনালো আৰু আগন্তুক নিৰ্বাচনলৈ শুভেচ্ছা থাকিল আপোনাক। ধন্যবাদ।